আর যদি নরতনু ইতু ক্ষণিক যদ্যপি দুর্লভ মানু মনুষ্য শরীর আর তাহা তু দুর্লভ মানু ভকত সঙ্গ লোভিলু দুর্লভ লাভ কিনু ভইলা রঙ। যদিও মনুষ্য শরীর দুর্লভ বুলি মানু তাতকেও দুর্লভ মানু ভকতৰ সংগ। প্ৰভু অকল মানুহ হ'ব পাৰে শত কোটি জন্মৰ অন্তৰে যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি সি কদাচিত মনুষ্য হৈ ভাৰত ভূমিত কোটি কোটি জন্মৰ মহাপুণ্য ৰাখি যাৰ জীৱনত মজুদ হৈছে তেওঁলোকে মনুষ্য হ'ব পাৰে। আপোনালোক সেইকাৰণে মনুষ্য হৈছে। ইমান সহজো নহয় আকৌ মনুষ্য হোৱাটো। আমি বহুতে মনুষ্য জন্ম হীনমান্যতাত ভোগো, নুভুগিব বা ভোগ। হীনমান্যতাত কেতিয়া ভোগে মানুহ? প্ৰাপ্তি অপ্ৰাপ্তিক লৈ। আমি একেলগে পঢ়িছিলোঁ, তেওঁ এতিয়া ইমান ডাঙৰ মানুহ, তেওঁ এতিয়া গাড়ী মটৰ বিল্ডিং চব হ'ল, আমাৰ একো নাই, আমাৰ জীৱন ধিক, হে ভগৱান মোকনো কি দিলা? ভগৱানৰ ওচৰত মানুহে মানে দোকানীক ক'ব বোলে একদম সৰু পেকেটৰ মিঠাতেল কি আছে? বোলে আছে। বোলে এইটো খাব পাৰিনে? বোলে এইটো নোখোৱাই ভাল, মানুহে সাধাৰণতে চাকি জ্বলাবলৈ নিয়ে, এইটো নাখায়। ভগৱানৰ ওচৰলৈ যি তেল চাকি জ্বলাবলৈ আনিব সেইটো ভেজাল তেল হ'লেও কথা নাই, আৰু চাকিহে জ্বলাম। কিন্তু এই যে অজস্ৰ চাকি জ্বলিছে সেই প্ৰত্যেকটো চাকিয়ে কিন্তু একো একোখন অভাৱৰ আবেদনৰ জ্বলন্ত সাক্ষী। প্ৰত্যেকে নিজৰ নিজৰ ভেজাল মিঠাতেলখিনি ঢালি ঢালি চাকি গছ জ্বলাই কৈ আছে, মোৰ ল'ৰাটোৰ চাকৰি হওক ভগৱান, মোৰ ছোৱালীজনী ভাল পাত্ৰ পাওক, মোৰ ঘৰ হওক, বিল্ডিং হওক, চব খৰচ কৰিছে কমকে আৰু বাজেটটো দি আছে বহুত বেছি। বাজেটটো বেছি, সেইমতে খৰচটো কম। ভাগৱত পাঠ পাতিছোঁ, আপোনাৰ ওচৰলৈ আহিলোঁ, কি কৰে? এই ৰাম নক'বা আৰু, দিলোহেঁতেন, ভালকেই দিলোহেঁতেন ৰ'বা। এই মোৰ খুৰালীটোৰ বিয়া গ'ল, হেন হেন তেন তেন তেন, ইমান খৰচ গ'ল যে, দিয়া আৰু লিখা 101 টকা। মানে কথাটো কি যে বিষয় কৰ্মৰ কাৰণে আমিবিলাকে যিমান পাৰোঁ খৰচ কৰিব পাৰোঁ ঈশ্বৰৰ কামত। ঈশ্বৰেতো আপোনাৰ পৰা একো নিবিচাৰে। কি বিচাৰে? আপোনাৰ পৰা কিবা বিচাৰিব জানো? গীতাততো কৈছে পত্ৰ পুষ্পম ফলম তোয়ম নৈবেদামি সৰ্বদা। এপাহ পাত, পত্ৰম বুলি কৈছে সংস্কৃতত, পত্ৰাণী বুলিও কোৱা নাই। পত্ৰম মানে এপাহ পাত দিলেই হ'ব। ফলম ফলানি বুলি কোৱা নাই, পুষ্পাণী বুলি কোৱা নাই, পুষ্পম বুলি কৈছে। পুষ্প, এপাহ ফুল, এপাহ পত্ৰ, এটি মাত্ৰ ফল ভগৱানৰ ওচৰত, তাকো যদি নোৱাৰে অকণমান জলো যদি ভগৱানৰ নামত অৰ্পণ কৰি দিয়ে, ভগৱান তাতেই আপোনাৰ কাৰণে সন্তুষ্ট হ'ব, একো নিবিচাৰে। কিন্তু আমিবিলাকে সেইখিনি দিবলৈও টান পাওঁ। দুৰ্লভ্য মনুষ্য জন্ম আমাক ভগৱানে দিছে, সেইখিনিৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব লাগে আমিবিলাক, যে হওক ভগৱান তুমি অন্ততঃ আমাক দুৰ্লভ জন্ম এটা প্ৰদান কৰিছে, মনুষ্য কৰিছা, অন্ততঃ মানুহ জন্ম দিছা, শ্ৰেষ্ঠ জন্ম দিছা। গতিকে মই যদিও দুৰ্লভ মনুষ্য জন্ম প্ৰাপ্তি হৈছোঁ, ভকতৰ সংগ তাতকৈও দুৰ্লভ বুলি মানুহ। অৰ্থাৎ মানুহ বহুত হ'ল পৃথিৱীত, কিন্তু প্ৰত্যেক মানুহে ভকতৰ সংগক তেওঁলোকৰ জীৱনত কিন্তু নাপায়। ভকতৰ সংগ আৰু দুৰ্লভ। মনুষ্য হোৱাৰ পিছতো দুৰ্লভ বস্তু হ'ল ভকতৰ সংগ। সেইকাৰণে গুৰুজনাই
প্ৰাৰ্থনা কৰিছে, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকত সংগ সদা নুগুচক মুখে। মোৰ ভকতৰ সংগ যাতে মোৰ জীৱনত এৰা নপৰে আৰু মুখত যাতে তোমাৰ গুণনাম, কাৰণ ভকতৰ সংগ দুৰ্লভ। আৰু এই কথা আজি স্বয়ং মহাৰাজ নিমি বৰ্ণন কৰিছে নৱসিদ্ধৰ আগত, আৰু অত্যন্ত প্ৰণিপাতেৰে যে এনেকুৱা দুৰ্লভ সংগ তোমালোকৰ নিচিনা ভকতৰ সংগ মোৰ জীৱনত প্ৰাপ্ত হ'ল। গতিকে এই সংগ সুখৰ লাভ মই উঠাব খুজিছোঁ। চাব দেই, তোমালোক আহিলাই যেতিয়া, মই দুটামান কথা তোমালোকৰ পৰা সুধি লওঁ, মই জানিবলৈ মন গৈছে, কাৰণ সন্তৰ বাহিৰে বেলেগে এই কথা ক'ব নোৱাৰে। হীৰা মৰা আর সবারে পাওত পরি পুষু প্রণিপাতে পুনঃতান্তিক সুখ কুহি আমাতে অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে নবনিধি ৰাম কোনোবা ৰহস্য ধৰ্ম কহিও কতাক জাত তুষ্ট হুয়াদ কৃষ্ণে দেন্ত আপোনাক আক জানিবাক যদি যোগ্য হওঁ আমি তেবে কহিওক বোলো সবাকো প্ৰণামী কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক কোন মায়া কোনোবা উপায় তৰে তাক কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰি কেশৱে কৰন্ত কোন কাম কোন যুগ ধৰ্ম অভক্তৰ কোন গতি এই নব গোটা প্ৰশ্ন পুছিলা নৃপতি। 9টা বিশেষ প্ৰশ্ন নিবেদন কৰিলে। হে প্ৰভুসকল, ভাগৱতত কৈছে যে এই 9টা প্ৰশ্নৰ উত্তৰ যিসকলে জানে তেওঁ সমগ্ৰ ভাগৱত জানে। ভাগৱত জানিবলৈ তেওঁৰ জীৱনত বাকী নাই। ইয়াৰ প্ৰথম প্ৰশ্ন কি? আত্যন্তিক সুখ কি? আর নারদ বদতি শুনা বাসুদেৱ সন্ত এই মতে নিমি যেবে প্ৰশ্ন কৰিলন্ত আর শুনি সিদ্ধ হবে মহাপ্ৰীতি কলভিলা ঋত্বিজ সদস্য নৃপতিক প্ৰশংসিলা। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহু কথা সাৰতৰ যিটো খব লোকয়াতি মো অমোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ তেখে আকুল সদায় সি খবৰ একোকালে নুগুচই ভয় যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰই কৃষ্ণ পদ সেৱাতে হৰে সবে দুখ
তাহাকে বোলয় ৰাজা আত্যন্তিক সুখ। আটাইতকৈ জানিবলগীয়া কথাটোৱে হ'ল আত্যন্তিক সুখ। মহাৰাজ পৰীক্ষিতক সুখদেৱে যেতিয়া ভাগৱত কথা ক'বলৈ লৈছিলে, মহাৰাজ পৰীক্ষিতে জানিছিল যে তেওঁৰ মৃত্যু অৱশ্যম্ভাৱী, নিশ্চিতভাৱে তেওঁৰ মৃত্যু। কিন্তু ইয়াৰ পিছতো মহাৰাজ পৰীক্ষিতে জীৱনৰ সৰ্বোৎকৃষ্ট কৰ্ম সাধন কৰাৰ কাৰণে তেওঁ যত্ন কৰিছিল। আমাৰ যেতিয়া এগৰাকী ৰোগী চিকিৎসাৰ অতিক্ৰমি যায়, ডক্টৰে কয় যে এওঁৰ আৰু কোনো চিকিৎসা নাই, তেতিয়া ডাক্তৰে কয় যে এওঁ যি খাব খোজে খাবলৈ দিয়ক, যি কৰিব মন যায় কৰিব দিয়ক, যেনেকৈ ভাল পায় এনেকৈ থাকিবলৈ দিয়ক। পৰিয়ালক কয় বোলে কিহৰ কাৰণে, বোলে তেওঁ বেছি দিনৰ অতিথি নহয়, গতিকে তেওঁ যাওক। মহাৰাজ পৰীক্ষিতে নিজেই জানিছিল যে তেওঁ 7 দিনৰ মাত্ৰ অতিথি পৃথিৱী। তাৰপিছতো কিন্তু মহাৰাজ পৰীক্ষিত বিচলিত হোৱা নাই। স্থিতপ্ৰজ্ঞ পুৰুষসকলৰ এয়া আটাইতকৈ শ্ৰেষ্ঠ উদাহৰণ। তেওঁলোক সাধাৰণতে বিচলিত নহয়, আৰু বিচলিত নহয় তেওঁ গুৰুদেৱ শুকক কৈছে যে হে গুৰুদেৱ, মোৰ জীৱনৰ পৰম সাৰ্থক যি কৰ্ম, সেই কৰ্ম কি কৰিব লাগিব তুমি কোৱা, মই কৰিম। মহাৰাজ পৰীক্ষিতক তেওঁ ব্ৰহ্মজ্ঞান যেতিয়া প্ৰদান কৰিছে শেষত দ্বাদশ স্কন্ধ ভাগৱতত, ব্ৰহ্মজ্ঞানত তেওঁ মহাৰাজ পৰীক্ষিতক ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ সমসাময়িকভাৱে তেওঁ 4টা বিশেষ তথ্য প্ৰদান কৰিছে। খুব মনত কৰিব, এইবিলাক কথা বহুত গোপন কথা। কৈছে যে প্ৰলয় সম্পৰ্কে তুমি জানিব লাগিব। প্ৰলয় মানে সৃষ্টি, স্থিতি আৰু প্ৰলয়, যি 3টা বস্তু আছে। আমি সৃষ্টি হৈছোঁ, পালিত হৈ আছোঁ, আৰু এদিন আমাৰ প্ৰলয় হয়, আমি মৰিব লাগিব। এই সৃষ্টি, স্থিতি, প্ৰলয়ৰ ভিতৰত পৰীক্ষিতক কিন্তু সৃষ্টি সম্পৰ্কে 3য় স্কন্ধতে সুখদেৱে কৈ পেলালে, আৰু পালনকৰ্তা হিচাপে সমগ্ৰ ভাগৱতত ভগৱান বিষ্ণু কেনেকৈ জগতক পালন কৰে এই সম্পৰ্কে এক তথ্য প্ৰদান কৰিছে। আৰু দ্বাদশ স্কন্ধ ভাগৱত মহাৰাজ পৰীক্ষিতক তেওঁ প্ৰলয় সম্পৰ্কে বৰ্ণন কৰি কৈছে যে 4বিধ প্ৰলয় আছে। এজন মৃত্যুমুখী লোকক প্ৰলয় সম্পৰ্কে জ্ঞাত কৰাইছে, আপোনালোকেও জানি থওক। কৈছে নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। মনত ৰাখিব কি কি প্ৰলয় বুলি কৈছে। নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। এই নিত্য প্ৰলয়, প্ৰাকৃত প্ৰলয় বা আত্যন্তিক প্ৰলয় এইবিলাক সকলোৰে জীৱনত ঘটিবই, আপুনি নিবিচাৰিলেও হ'ব আপোনাৰ তাতে। ব্ৰহ্মাৰ আয়ুস ক্ষয় হয়, ইও প্ৰলয়। মোৰ জীৱনৰ দৈনন্দিন জীৱনৰ আয়ুস ক্ষয় হৈ গৈ আছে, মোৰ শৰীৰৰ পৰিৱৰ্তন হৈ গৈ আছে, এইবিলাক নিত্য প্ৰলয়। অৰ্থাৎ আজি ৰিজু পাঠক ইয়াত বহিছোঁ, যিটো ৰূপত আপোনালোকে ভিডিঅ' লৈছে, ফটো লৈছে, আৰু যদি 20 বছৰ পিছত আহি একেখন আসনতে বহোঁ, সেইদিনাখন লোৱা ফটোখন আৰু আজিৰ ফটোখনৰ মাজত মিলাই চাব, পাৰ্থক্য পাব। হয়তো এই কেঁচা চুলিকেইডাল বগা দেখিব, বেলেগ পৰিৱৰ্তন দেখিব, সেইটো মই কিন্তু গমেই নাপাম। মোৰ যে জীৱনৰ এইবিলাক পৰিৱৰ্তন হৈ গৈ আছে, এইবিলাক মই নিজেই নাজানিম। মানুহে নিজে নাজানে তেওঁৰ যে পৰিৱৰ্তন হৈ আছে, আইনাত দেখিলে কেতিয়াবা অনুভৱ কৰে। এইবিলাক নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয়ৰ অন্তৰ্গত। কিন্তু আত্যন্তিক প্ৰলয় সম্পৰ্কে ক'বলৈ গৈ কৈছে যে যেতিয়া এজন ব্যক্তিৰ জীৱনত ভয়হীন হৈ যাব, তেওঁ আত্যন্তিক প্ৰলয়। অৰ্থাৎ ইয়াতো এই কথাটোকে কৈছে যে মানুহে পুত্ৰ দ্বাৰা বিষয়ত থাকি এইবিলাকৰ প্ৰতি ভয়ে ভয়ে মানুহ জীৱন কটায়। প্ৰথমতে নিজৰ জীৱনক লৈ সংশয়, এটা সময়ত তেওঁ যৌৱন প্ৰাপ্ত হ'ল, বিবাহ পাতিলে, এজনী ছোৱালী বিবাহ পাতি লৈ আহিলে। এতিয়া তেওঁৰ আকৌ পত্নীৰ কাৰণেও ভয়, পত্নীৰ কিবা হয় নেকি, পত্নীৰ আকৌ স্বামীৰ প্ৰতি ভয়, স্বামীৰ কিবা হয় নেকি, এওঁলোকৰ মাজত ল'ৰা ছোৱালী জন্ম হ'ল, এইবাৰ ল'ৰা ছোৱালীকেইটাক লৈ ভয়, মানে ভয় আৰু ভয়, কেৱল ভয়তে আমি জীৱন।
আৰু এই ভয়ৰ মুখ্য কাৰণটো কি জানে? মৃত্যু ভয়। সেইকাৰণে 4টা বস্তুৰ প্ৰতি মানুহৰ বিষয়ৰ লগত সংপৃক্ত হৈছে 4টা বস্তু। কি? আহাৰ, নিদ্ৰা, ভয়, মৈথুন। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, এই 4টা। এই 4টা বস্তু মানুহৰ যেনেকৈ আছে পশু পক্ষীৰো তেনেকৈ আছে। পশু পক্ষীও আহাৰ খায়, মানুহেও আহাৰ খায়। পশু পক্ষীৰো নিদ্ৰা যায়, মানুহেও নিদ্ৰা যায়। পশু পক্ষীৰো ভয় লাগে, মানুহৰো ভয় লাগে, মৃত্যু ভয়। পশু পক্ষীও তেওঁলোকৰ অনুৰূপ সন্তান সন্ততি তেওঁলোকে জন্ম দিয়ে, মানুহেও জন্ম। এই ক্ষেত্ৰত পশু আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু মানুহৰ জীৱনত এটা বিশেষত্বতা আছে যিটো পশুসকলৰ জীৱনত নাই। সেইটো হ'ল যে মানুহে ধৰ্ম ধাৰণ কৰিব জানে, বাকীবিলাকে নাই। ঈশ্বৰক ভজিব জানে, তেওঁলোকে নাজানে। সেইকাৰণে কৈছে ধৰ্মেৰ হীনা পশুভি সমানা। ধৰ্মহীনজনক পশুৰ লগত একেই বুলি কৈছে। পাৰ্থক্য কি? পুচ্ছবিহীনা। এটাই পাৰ্থক্য তেওঁলোকৰ যে জীৱ জন্তুবিলাকৰ নেজ আছে, মানুহৰ নাই। পাৰ্থক্য ইমানে। কিন্তু তেওঁ যদি ধৰ্মহীন পুৰুষ হয় তেতিয়াহ'লে তেওঁ পশুৰ লগত একে। বাপসকল, আধ্যাত্মিক সুখ সম্পৰ্কে ইয়াত খুব সহজভাৱে কথাটো ক'লে। তাতকৈও সহজভাৱে মাধৱ পুৰুষে নামঘোষাত লিখিছে। আপোনালোকে গায় কিন্তু সদায়। আধ্যাত্মিক সুখ তজু পদ সেৱা, হৰি 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 হৰিয়ে সেৱা পৰি হৰি, সি সুখে ভৈলো বঞ্চিত। মাধৱ পুৰুষৰ সংজ্ঞাটো অকণমান বেলেগ, কিন্তু বস্তুটো একেটাই। আধ্যাত্মিক সুখ তোমাৰ চৰণ সেৱা। ইয়াত কি বুলি কৈছে? যে পুত্ৰ পৰিবাৰ বিষয় সম্পত্তি নষ্ট হোৱাৰ প্ৰতি যাৰ কোনো ভয় নাই, নিৰ্ভীকভাৱে যিজনে থাকিব পাৰে, যি হয় তাকে হ'ব। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। প্ৰহ্লাদক নি পেলাই সমুদ্ৰত পেলাই দিলে, ভয় নাই। নমো নাৰায়ণ নমো নাৰায়ণ জপ কৰি থাকিলে। সৰ্পক দংশন কৰিব দিলে, ভয় নাই। লাঠিৰে খুচি খুচি শৰীৰ ক্ষত বিক্ষত কৰি দিলে, মৃত্যুৰ প্ৰতি ভয় নাই, একো নাই। অগ্নিত পেলাই দিলে, কোনো ভয় নাই, ভয় নাই। আচ্ছা, এনেকুৱা ভয়হীন কেতিয়া হ'ব পাৰে মানুহে? ভয়হীন কেতিয়া হ'ব পাৰে? যেতিয়া এজন ব্যক্তিয়ে অভয় চৰণত শৰণ গ্ৰহণ কৰে। ভগৱন্ত পুৰুষৰ অভয় চৰণত আত্মসমৰ্পণ কৰা ব্যক্তিসকলৰ জীৱনত এই ভয় নাহে, বিষয় ভয়। আৰু এবাৰ যদি ভগৱানৰ দুখানি অভয় চৰণত কোনোবাই আত্মসমৰ্পণ কৰিলে, তেতিয়াহ'লে তেওঁৰ জীৱনত আৰু ভয় খাবলগীয়া একো নাই। তেওঁ আধ্যাত্মিক সুখৰ গৰাকী হৈছে। তেতিয়াহ'লে আধ্যাত্মিক সুখ সম্পৰ্কে গীতাত কি কৈছে? সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি কেৱল মোৰ দুখানি অভয় চৰণত শৰণাপন্ন হোৱা, তাৰ কাৰণে তোমাৰ সকলো ভয়, সকলো পাপ, এইবিলাকৰ পৰা মই তোমাক মুক্ত কৰি ৰাখিম। তোমাৰ জীৱনত আৰু ভয় কৰিবলগীয়া একো নাই। অৰ্থাৎ আপোনাক অভয় কৰি ৰাখিবৰ কাৰণে ভগৱানৰ যি প্ৰয়াস, সেই প্ৰয়াস সিদিনা আপোনাৰ জীৱনত কাৰ্যকৰী হ'ব যিদিনা আপুনি ভগৱানৰ দুখানি অভয় চৰণত নিজকে সমৰ্পিত কৰিব পাৰিব। বুজি পাইছে না প্ৰভুসকল কথাটো? হেৰা আর কহু আর ভাগবত, কহু আর ভাগবত ধর্মর লক্ষণ, বিমরিষি পূর্বতয় পুনি নারায়ণ, ঋষি মুখে আন ধর্ম করায় বেকত, করিলা আপোন মুখে নিজ ধর্ম যত।
নিমিত্ত আর যাক জানি মহাসুখে মূঢ় জনু তৰে ঐ অজাতি পাতকি যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি সেই ভাগৱত ধৰ্ম জানিবা নৃপতি ঋষিসকলৰ শ্ৰীমুখে বেলেগ বেলেগ ধৰ্মবিলাক ঈশ্বৰ পুৰুষে প্ৰকট কৰাইছে আৰু তেওঁৰ নিজৰ যিটো ধৰ্ম সেইটো নিজ মুখে প্ৰকট কৰিছে কাৰ আগত ব্ৰহ্মাৰ আগত কি বুলি কৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য জ্ঞানম পৰম গুজ্জম মে যত বিজ্ঞান সমন্বিতম সৰহস্য তদংগচ্ছ গৃহানুগতিতং ময়া জ্ঞান বিজ্ঞান তদং ৰহস্য চতুশ্লোকত ব্ৰহ্মাক ভগৱানে ভাগৱত প্ৰদান কৰিছে এদিন ব্ৰহ্মা প্ৰথম যেতিয়া ব্ৰহ্মাৰ সৃষ্টি হয় ব্ৰহ্মা সাৰ পাই দেখিছে যে চৌপাশে কেৱল শূন্য আৰু শূন্য একো নাই দেখিবলৈ যেনিয়ে চাইছে তেনিয়ে কেৱল শূন্য আৰু নিজে ক'ত আছে চাই দেখিছে যে সুন্দৰ এপাহ পদুম ফুলত তেওঁ বহি আছে ব্ৰহ্মাৰ মনলৈ ভাৱনা আহিলে যে মই যিপাহ পদুম ফুলত শুই আছো বহি আছো এই পদুম ফুল এই ইয়াৰো নিশ্চয় ক'ৰবাত বহি আছে ই ক'ৰবাত লাগি আছে নিশ্চয় সেইকাৰণে তেওঁ পদুম ফুলৰ ঠাৰিৰে তেওঁ অস্তিত্ব বিচাৰি গুচি গ'ল বহুকাল বছৰ তেওঁ অতিবাহিত কৰিলে কিন্তু সেই ঠাৰিডালৰ ক'ৰ পৰা আহিছে সেই চ'ৰ্চটো তেওঁ বিচাৰি নাপালে আকৌ উভতি আহিছে উভতি অহাৰ পিছত তেওঁ তিনিটা শব্দ শুনিছে তপ তপ আৰু তপ তিনিটা শব্দ শুনিছে ইফালে তপ বুলি শুনিছে ইফালে চাইছে এখন মুখ হৈছে ইফালে চাইছে এনেকৈ চতুৰানন্দ ব্ৰহ্মা হিচাপে নিৰূপিত হৈছে এতিয়া ব্ৰহ্মাই তপস্যা সাধন কৰিছে যে তেওঁ নিজে স্বতন্ত্ৰভাৱে তেওঁৰ অস্তিত্ব বিচাৰি গ'লে তেওঁৰ অস্তিত্ব তেওঁ বিচাৰি নাপায় এই কথা তেওঁ নিশ্চিত হৈছে আৰু তেওঁৰ তপস্যাৰ অন্তত ভগৱান তেওঁৰ প্ৰতি সন্তুষ্টি হৈছে আৰু ভগৱান তেওঁক সাক্ষাৎ কৰিছে কোৱা কি লাগে প্ৰভু তোমাক সাক্ষাৎ পালোঁ মোৰ কাম কি হ'ব কি কাৰণত মোক সৃষ্টি কৰিলা বোলে তোমাৰ কামেই সৃষ্টি কৰিব লাগিব সৃষ্টিকৰ্তা তোমাক মই জ্ঞান বিজ্ঞান তদং ৰহস্য চতুশ্লোকত মোৰ সমস্ত নীতি মোৰ ধৰ্ম সকলো মই তোমাক প্ৰদান কৰিলোঁ এইখিনি তুমি জগতত বিস্তাৰ কৰিবা গতিকে ব্ৰহ্মাই নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে শুকক দিলে শুকে পৰীক্ষিতক দিলে আৰু এই ধৰণে ভগৱানৰ নিজৰ মুখৰ বাণীখিনিকে ভাগৱত স্বৰূপে জগতত প্ৰকাশিত সেইকাৰণে ভাগৱত শাস্ত্ৰ স্বয়ং ভগৱানৰ মুখৰ বাণী ভগৱানৰ নিজৰ কথা ভগৱানঃ প্ৰোক্ত ইতি ভাগৱত ভগৱানৰ দ্বাৰা ভগৱানেই ইয়াৰ প্ৰবক্তা স্বয়ং ভাগৱত শাস্ত্ৰ গতিকে ভাগৱত শাস্ত্ৰত যি কৈছে সেয়া ভগৱানে কৈছে ভাগৱত শাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছে কি ভক্তি ভগৱানক ভজিবলৈ যিটো মাধ্যমৰ প্ৰয়োজন ভক্তিবিহীনভাৱে আপুনি ভগৱানক ভজিব নোৱাৰে ভগৱানক ভজিবৰ কাৰণে ভগৱানক জানিবৰ কাৰণে ভক্তিৰ প্ৰয়োজনীয়তা আছে আমি সবেই কৈ থাকোঁ যে ভক্তি কৰিব লাগে কিন্তু কি ভক্তি কৰিব ভক্তি কেনেকৈ কৰিব সেই সম্পৰ্কে বিস্তৃতভাৱে ভাগৱতত বৰ্ণনা কৰিছে কিন্তু এইটোও ঠিক যে ভাগৱত শাস্ত্ৰ ব্যতিৰেকে পৃথিৱীত কোনো অন্য শাস্ত্ৰই আপোনাক ভক্তি সম্পৰ্কীয় তথ্য দিব নোৱাৰে বোলে তেতিয়াহ'লে বাকী শাস্ত্ৰবিলাক পুৰাণ আদি অন্যান্য শাস্ত্ৰসমূহ যে আছে এই শাস্ত্ৰসমূহে আপোনাক ভক্তি সম্পৰ্কীয় তথ্য দিব পাৰিবনে নোৱাৰে তেওঁলোকে আপোনাক আত্মতত্ত্ব সম্পৰ্কে ক'ব আত্মতত্ত্ব আপোনাক প্ৰয়োজন নাই
ই দুৰ্লভ দুৰ্বুদ্ধ আত্মতত্ত্বক সহজভাৱে উপলব্ধি কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে এটি বিশেষ কৰ্ম সাধন কৰিছে সেইটো হ'ল কি যে বাৰে বাৰে বিভিন্ন অৱতাৰ ধাৰণ কৰি ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে এই যে ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে ইয়াৰ দ্বাৰা তত্ত্বসমূহক সহজ কৰি জগতলৈ প্ৰদান কৰিবৰ কাৰণে যত্ন কৰিছে মই কৈ যোৱা কথাবিলাক ধৰিব পাৰিছেনে নে এনেই আপোনালোকে কিবা পাইছেনে নে মই এনেই কৈ গৈ আছোঁ ব্ৰহ্মাক চতুশ্লোকত ভাগৱত প্ৰদান কৰিলে ব্ৰহ্মাদেৱে সেই ভাগৱত তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদক দিলে দেৱৰ্ষি নাৰদে সেয়া বেদব্যাসক প্ৰদান কৰিলে বেদব্যাসে সেয়া শুকদেৱক দিলে শুকদেৱে মহাৰাজ পৰীক্ষিতক দিলে আৰু সহস্ৰ সহস্ৰ ঋষিসকলক প্ৰদান কৰিলে আৰু সেই আপাহতে আমি ভাগৱত কথা পাওঁ হেৰা ৰাম যাক জানি মহাসুখে মূঢ় জনো তৰে অজাতি পাত কি যাক জানিলে নিস্তৰে পৰম ভকত যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি ভাগৱত ধৰ্ম মানে কিবা এটা নিৰ্দিষ্ট সংবিধানৰ মাজেৰে আপুনি যাব লাগিব এনে কথা নহয় যে এনেকুৱা এনেকুৱা কঠোৰ নিয়ম আপুনি আজিৰ পৰা আমুক কৰিব লাগিব তামুক কৰিব লাগিব এনেকুৱা কঠোৰ সংবিধানৰ মাজেৰে অতিক্ৰম কৰিলেহে যে ভাগৱত ধৰ্ম হ'ব এনেকুৱা কথা কিন্তু ভাগৱতত নাই আমিবিলাকে কৰি পেলালোঁ বনাই পেলালোঁ সজাই পেলালোঁ এইবিলাক যাৰ কাৰণে বহুত মানুহে আৰু এতিয়া ভয়ো কৰা হৈছে বাপৰে ইমান নিয়মৰ মাজত যাব আমি নোৱাৰোঁ দেই পাৰিলে আমি ভাগৱত ধৰ্ম এনেকৈ যেনেকৈ ভালে আছোঁ এনেকৈ ভালে আছোঁ নাপায় নুচুবি নাযাবি নাখাবি কোনে বা শৰাই সাজিছে প্ৰসাদ বা আমি খাব পাৰিম নে নোৱাৰিম আমাৰ ফৈদৰ বা ভকত হয়নে নহয় যিনে ভাগৱতত বহিছে কোন বা এইবোৰ এমহীয়াই নে 11 দিনীয়াই খুৰাই নে নুখুৰাই মুণ্ডন কৰে নে নকৰে ফুল দিয়ে নে নিদিয়ে এইবোৰ ক'তো নাই প্ৰভুসকল ক'তো উল্লেখ নাই এইবোৰ কথা এইবোৰ আমি নিজে কৰি ল'লোঁ মহাপুৰুষ শংকৰদেৱেও ক'তো সংবিধান লিখি থৈ যোৱা নাইতো মহাপুৰুষানৰ তেওঁৰ সংবিধান কীৰ্তন দশম ঘোষা ৰত্নাৱলী বাছ এই 4খনেই মহাপুৰুষৰ সংবিধান ইয়াত যি আছে সেয়াই আমিবিলাকে কঠোৰৰ পৰা কঠোৰ একদম এনেকুৱা জৰি খৰপাক দিছোঁ ই সোনকালে ছিগি থাকে সেইকাৰণে জৰি বতা মানুহে জানে বেছি খৰপাক দিয়া জৰিডালো সোনকালে ছিগে এডাল বেছি দিন নীতিকে পথাৰ গতিকে প্ৰভুসকল ভাগৱত ধৰ্ম হ'ল দৈনন্দিন নিত্য জীৱনত আপুনি কেনেকৈ সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ কৰ্ম কৰিছে সেইটোহে ভাগৱত ধৰ্ম মই উদাহৰণ এটা দিওঁ একে ৰাক্ষস কুলৰ হোৱাৰ পিছতো প্ৰহ্লাদে কিন্তু ভক্তৰ তালিকাত নপৰিলে বিভীষণ কিন্তু ভক্তৰ তালিকাত পৰিলে আৰু একেই আপোনাৰ একেটা বংশৰে হোৱাৰ পিছতো পিতামহ ভীষ্ম বৈষ্ণৱ হ'লগৈ আৰু বিদুৰ ভক্তৰ তালিকাত পৰিলে ত্যাগ কেনেকুৱা জানে প্ৰভুসকল ভক্তসকলে ভগৱানৰ কাৰণে বিভীষণক যিদিনাখন ৰাৱণে গুৰ মাৰি একদম পেলাই দিছিলে ইমান ওখ সিংহাসনৰ পৰা বাগৰি তলত পৰিছে আৰু গোটেই ৰাক্ষস সভাসদ বীৰবিলাকে আত্মহাস্য কৰি হাঁহিছে খিলখিলকৈ এনেকুৱা অপমান তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে বিভীষণৰ ভাবিব নোৱাৰে সকলো ৰাক্ষস সভাসদবিলাকে তেওঁ হাঁহিছে খুব তাচ্ছিল্য কৰিছে
তাৰ পিছতো পৰম বিনম্ৰভাৱে বিভীষণে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাৱণক কৈছে যে হে দাদা, মই কিন্তু তোমাৰ শত্ৰু নহয়, মই তোমাৰ উপকাৰী মিত্ৰ, মই তোমাৰ ভাতৃ অনুজ। তুমি এগৰাকী সৰ্বশ্ৰেষ্ঠ ৰজা হৈ থাকা, শক্তিশালী ৰজা হৈ থাকা, লংকাক সুন্দৰকৈ পৰিশাসন কৰা, এইটো মোৰ বাঞ্ছা। সেইকাৰণে মই কৈছোঁ যে লংকাৰ কাৰণে যিটো ভয়ানক কৰ্ম তুমি কৰি থৈ দিছা, যিটো বেমাৰে লংকাক এদিন শেষ কৰি পেলাব, সেই বেমাৰটোৰ তুমি চিকিৎসা কৰা। বেমাৰটো কি লগাইছে যে প্ৰভু ৰামচন্দ্ৰৰ ধৰ্মপত্নী সীতাক তেওঁ অপহৰণ কৰি আনি লংকাত থৈ দিছে। গতিকে মই তোমাক পৰামৰ্শ দিওঁ, হে দাদা, তুমি শান্তি সীতাক আই জানকীক তুমি প্ৰভু ৰামৰ দুখানি অভয় চৰণত সমৰ্পণ কৰি নিজেও তুমি আশ্ৰয় লোৱাগে। তোমাক আৰু ৰামে কেতিয়াও একো নকৰে। এই কথাত ইমান ক্ৰোধান্বিত হৈ গ'ল ৰাৱণ যে পাৰিলে বিভীষণক তাতেই হত্যা কৰে। এতিয়া তেতিয়া কি কৰিছে, তেওঁ গুচি আহিছে। চিৰদিনৰ কাৰণে স্বৰ্ণময়ী লংকাৰ যি আশা, স্বৰ্ণময়ী লংকাৰ প্ৰতি থকা তেওঁৰ যি মমতা, সকলো পৰিত্যাগ কৰি তেওঁ প্ৰভু ৰামৰ ওচৰলৈকে গুচি আহিছে। আৰু কোনোবাই খবৰ দিছে প্ৰভু ৰামক যে লংকেশ্বৰ ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা অনুজ বিভীষণ তোমাৰ লগত আহিছে। ৰামচন্দ্ৰই প্ৰথম দেখাতেই বিভীষণক হে লংকেশ্বৰ স্বাগতম এই বুলি সম্বোধন কৰিছে। বিভীষণে ভাবিছে লংকেশ্বৰটো অহা নাই মোৰ লগত, মইহে আহিছোঁ। লংকেশ্বৰটো দাদায়েকক কয় ৰাম, যিজন লংকাৰ অধিপতি তেওঁক লংকেশ্বৰ বুলি কয়, কিন্তু প্ৰভু ৰামচন্দ্ৰই বিভীষণক লংকেশ্বৰ বুলি সম্বোধন কৰিছিল, হে লংকেশ্বৰ সুস্বাগতম। কৈছে মোক লংকেশ্বৰ বুলি ক'লে যে প্ৰভু, কৈছে মই ক'লোঁ আৰু তোমাক ক'লোঁ মানে কি, প্ৰভুৰ মুখেৰে ওলাল মানে আজিৰ পৰা তুমি লংকেশ্বৰ। লংকাপতি ৰাৱণ নিধন হোৱাটো নিশ্চিত, গতিকে ইয়াৰ পিছত তুমিয়ে লংকাৰ ৰজা হ'ব লাগিব। আজিয়ে তেওঁক লংকেশ্বৰ হিচাপে অভিষেক কৰি ৰাখিলে ৰাম, আৰু অভিষেক কৰি ৰাখিছে। সেই বিভীষণে যেতিয়া ভগৱান ৰামচন্দ্ৰ যুদ্ধ কৰিবলৈ যায়, ৰণাংগনত যেতিয়া খালী ভৰিয়ে ৰামচন্দ্ৰ তপ্ত বালিত খোজ কাঢ়ি কাঢ়ি গৈছে, বিভীষণে কান্দিছে, খুব মনে মনে লুকাই লুকাই কান্দিছে, কোনেও নেদেখাকে। তেওঁৰ দুখ এইটোৱেই যে হে প্ৰভু, তোমাৰনো ইমান বিচিত্ৰ লীলা। পৰম দুৰাচাৰী ৰাৱণ তেওঁ স্বৰ্ণময়ী বিমান পুষ্পক ৰথত আহিছে, আৰু তুমি জগতৰ ঈশ্বৰ প্ৰভু ভগৱান, তুমি খালী ভৰিৰে তপ্ত বালিত খোজকাঢ়ি তুমি যুদ্ধ কৰিবলৈ গৈছা। এদিন সেই যুদ্ধক্ষেত্ৰত এজন তৰুণ বীৰ আহি উপস্থিত হ'ল, আৰু এনেকুৱা বীৰ, ইমান শক্তিশালী বীৰ, সেই বীৰগৰাকীয়ে ৰামৰ সেনানীক তছ নছ কৰি পেলালে, ৰোধ কৰিব কোনেও পৰা নাই। শেষত বিভীষণে আহি ৰামক কৈছে যে হে প্ৰভু, এই যে তৰুণ বীৰজন আহিছে, এইজন বহুত বিচক্ষণ বীৰ লংকাৰ, এওঁক নিধন কৰাৰ এটাই উপায় আছে, অমুক উপায়েৰে তেওঁক নিধন কৰিব পাৰি, অমুক অস্ত্ৰ প্ৰয়োগ কৰক আৰু তেওঁৰ ডিঙি দুচেও কৰি দিয়ক। তৎক্ষণাৎ প্ৰভু ৰামচন্দ্ৰই সেই বাণ উলিয়াই ল'লে, আৰু সেই বীৰৰ ডিঙি ছেদন কৰি বাণপাত পুনৰ উভতি। ৰামচন্দ্ৰৰ বাণৰ সেইটো বিশেষত্বতা আছিল, প্ৰভু ৰামচন্দ্ৰৰ তোনৰ বাণবিলাক কেতিয়াও এবাৰ গ'লে আৰু হেৰি নহয়, সেই পুনৰ কামটো শেষ কৰি আকৌ তোনলৈ উভতি আছে। পৃথিৱীত কোনো বীৰৰ বাণ এবাৰ ওলাই যোৱাৰ পিছত ই আৰু উভতি নাহে, কিন্তু প্ৰভু ৰামৰ বাণৰ বিশেষত্বতা এইটোৱেই আছিল যে তেওঁৰ বাণ এবাৰ যেতিয়া যায় ওলাই পেলাই, সেই বাণপাতে নিৰ্দিষ্ট কৰ্মটো সম্পাদিত কৰি আকৌ আহি নিজৰ তোনত থাকে। গতিকে তেওঁ সেই কাম কৰি পেলাই গুচি আহিলে, আৰু বিভীষণে দৌৰ মাৰি গৈ সেই ছিন্ন মুণ্ডটো লৈ বুকুত সাৱটি সাৱটি কান্দিব ধৰিলে, বাৰে বাৰে ছিঙি যোৱা মুণ্ডটোকে চুমা খাব ধৰিলে। প্ৰভু ৰামৰ বুজিবলৈ বাকী নাথাকিল যে এয়া বিভীষণৰে পুত্ৰ, আৰু হয়ো সেইজন বিভীষণৰ পুত্ৰ আছিল, ইমান বিচক্ষণ বীৰ। তেতিয়া প্ৰভু ৰামে বিভীষণক কৈছিল যে হে বিভীষণ,
তুমিনো মোক ক'ব পাৰিলাহেঁতেন যে এইটো তোমাৰ পুত্ৰ বুলি, মই তাক মোৰ ফলীয়া কৰি ল'লোহেঁতেন নহয়? বোলে নাই প্ৰভু, সি তোমাৰ ফলীয়া কেতিয়াও নহয়, সি ৰাৱণৰ প্ৰতিনিধি হৈ আহিছে। আৰু তোমাৰ হাতত মৃত্যু হোৱাটো মোৰ কাৰণে পৰম সৌভাগ্য যে মোৰ সন্তান আজি তোমাৰ হাতত মৃত্যু হ'ল, মানে তেওঁ জন্মৰ কোটি কোটি জন্মৰ গতি সাধন হ'ল, সেইকাৰণে মই ধন্য। অৰ্থাৎ ঈশ্বৰৰ সেৱাৰ নামত নিজৰ পুত্ৰকো বলিদান দিব পাৰিছিল ভক্তসকল। কিমান ভক্ত হ'ব পাৰে? আমিবিলাক কিমান ত্যাগী তেতিয়াহ'লে? সেই অনুপাতে আমিবিলাকে ভগৱানৰ ক্ষেত্ৰত কিমান ত্যাগ কৰিছোঁ, কিমান মানে নিজকে কি কৰিছোঁ? কৰিবতো পৰা নাই, সময়কণে আমি ভালকৈ দিয়া নাই। আমি নাম জপ কৰিছোঁ, কৰিছোঁ, মই ইমান নাম জপ কৰোঁ সদায়। এৰা, নাম জপ তেনেকৈ নহয়, নাম জপৰ এটা পদ্ধতি আছে। হৃদয়ত চৈতন্য মূৰ্তি ভগৱান আহি বিদ্যমান হ'ব লাগিব, তাৰপিছত আপুনি নাম জপ কৰিব পাৰিব। সেই নামেহে আপোনাক ক্ৰীড়াশীল হ'ব। এনেই ৰামকৃষ্ণ নামনো মুখত কোনে নলয়, চবেই লৈ থাকে। সেইকাৰণে কৈছে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতেই নপাৰে। এটা নামে যিমান পাপ সংহৰণ কৰিব পাৰে, সিমান পাপ এজন পাপীয়ে জীৱনত সম্পাদিতই কৰিব নোৱাৰে। ঠিক তেনেকৈ উদ্ধৱ বৃহস্পতিৰ শিষ্য হোৱাৰ পিছতো গোটেই জীৱন ভগৱান কৃষ্ণৰ সেৱাত তেওঁ উৎসৰ্গা কৰিছে। আৰু সদশেষত ভগৱান কৃষ্ণৰ আজ্ঞা লৈ ভক্তি বিস্তাৰ কৰিবৰ কাৰণে 4 যুগতে তেওঁ কৰ্ম সাধন কৰিছে। ইমান ভগৱানৰ আজ্ঞাবাহী এওঁলোক ভক্ত, ভগৱানৰ কাৰণে এওঁলোকে বিভিন্ন কৰ্ম সাধন কৰিব পাৰে। হে ৰাম কৰে যিটো ভাগৱত ধৰ্ম কয়াশ্ৰয়, কদাচিতো তাৰ আৰু পাপ নাহি ভয়। কৰ্ম নকৰিও যে সমস্ত পুণ্য ফল, আপুনি উপজে দেখা ভকতিৰ বল। আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাহি শিষ সংশয়। শুনিও কম ভাগৱত ধৰ্ম আছে যত, কৰিব বেকত আজি তোমাৰ আগত। ভাগৱত ধৰ্ম ব্যতিৰেকে অন্য ব্যৱস্থাৰ দ্বাৰা আপুনি যদি ঈশ্বৰৰ সেৱা কৰিবলৈ যায়, তাত তন্ত্ৰ মন্ত্ৰ অনেক ছিদ্ৰ হ'ব পাৰে আপোনাৰ। কিন্তু ভাগৱত ধৰ্ম এনেকুৱা এটা সহজ সৰল ধৰ্ম যে কেৱল ঈশ্বৰৰ সেৱাত নিজক সমৰ্পিত কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলেই সকলো সম্পাদন হৈ যায়। ইয়াত আৰু বেলেগ একো প্ৰয়োজন নাই, কোনো দ্ৰব্য বস্তু বিধি ব্যৱস্থাৰ প্ৰয়োজন নাই। আজি যে আমি এইবিলাক কৰিছোঁ ব্যৱস্থা, এইবিলাক পাৰম্পৰিক দেখা দেখি কৰিছোঁ। শৰাই সাজিব লাগে, গুৱাপান দিব লাগে। আজি ইয়াত মই দেখি গ'লোঁ, মই ক'ৰবাত ভাগৱত পাঠ কৰিলোঁ, আকৌ ময়ো এনেকৈ সজাবলৈ যত্ন কৰিম। এনেকৈ যাওঁতে যাওঁতে ক'ৰবাত আৰু বিশেষ আৰ্টিষ্ট ওলাব, তেওঁ বোলে নহয় এইটো অকণমান আৰু ডেভেলপ কৰিব পাৰি নেকি। গতিকে এনেকৈ বস্তুবিলাক গৈ থাকে। এইবিলাক ইহ জগতৰহে, বৈকুণ্ঠৰ ব্যৱস্থা নহয়। বৈকুণ্ঠৰ ব্যৱস্থা বেলেগ। বৈকুণ্ঠৰ ব্যৱস্থা প্ৰথমতে আপুনি নিজক সাত্বিক আৰু শুদ্ধ কৰিব লাগিব। তাৰপিছত আপুনি ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ গুৰু সেৱাৰ মাধ্যমেৰে ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগিব। সেয়া য'তেই যেনেকৈ কৰে তাতেই ভগৱান আহি সেই কৃষ্ণ কথা শ্ৰৱণ কৰিব। এইবিলাক আমি এটা পৰিৱেশ আৰু বাতাৱৰণ নিৰ্মাণ কৰিবৰ কাৰণে, এটা শুদ্ধ বা সুন্দৰ পৰিৱেশ এটা নিৰ্মাণ কৰিবৰ কাৰণে আমি এইবিলাক কৰোঁ। ইয়াৰ বেলেগ হেৰি নাই। মূল কথাটো হৈছে কি, অন্তঃকৰণে আপুনি ভগৱানক সেৱা কৰিব পাৰেনে? নোৱাৰে। যদি অন্তঃকৰণে ভগৱানক সেৱা কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু সেই সেৱা ভগৱানে কেতিয়াও গ্ৰহণ নকৰে। অকণমান উপদেশ আহিছে প্ৰভুসকল। শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ, নৱসিদ্ধ কথা এইটো দ্বাদশ একাদশ
স্কন্ধ ৰাম ঘূৰ কুলি যুগে ইখে তৰণ নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। ঘোৰ কলিযুগত তৰণৰ একমাত্ৰ উপায় হ'ল শ্ৰৱণ, কৃষ্ণ কথা শ্ৰৱণ। ইয়াৰ ব্যতিৰেকে আৰু বেলেগ ব্যৱস্থা নাই। তে শ্ৰৱণ কিয় কৰিব লাগে? শ্ৰৱণ এইকাৰণে কৰিব লাগে নিজৰ মনক শুদ্ধ কৰিবৰ কাৰণে। আপোনাৰ মনটো যদি শুদ্ধ নহয় তেতিয়াহ'লে আপুনি একো কামেই সাত্বিকভাৱে কৰিব নোৱাৰে। বিষয় সংসাৰত আমি লাগি থাকোঁতে থাকোঁতে ঈশ্বৰ সেৱাৰ প্ৰতি আমাৰ বিৰূপ মনোবৃত্তিৰ সৃষ্টি হ'ল। হে প্ৰভুসকল, আপুনি চাব যে আমি প্ৰত্যেকেই গৃহ সংসাৰ পাতিছোঁ, সন্তান সন্ততি জন্ম দিছোঁ। তৃতীয় স্কন্ধত কপিল দেৱতী সংবাদত কপিলে মাকৰ আগত এই কথা বৰ্ণন কৰিছে যে মাকবিলাকে বিশেষভাৱে গৰ্ভস্থ সন্তানটি গৰ্ভতে পালন পোষণ কৰি ধাৰণ কৰোঁতে তাক আকৌ জন্ম দিবলৈ যাওঁতে কিমান কষ্ট আৰু তেওঁলোকে সাধন কৰিব লাগে, সেই কথা এগৰাকী মাতৃৰ ব্যতিৰেকে বেলেগে নুবুজে। কেৱল এগৰাকী মাতৃহে এই কথা বুজিব, বেলেগে এই কথা অনুভৱ নকৰে। মই অলপতে আজি আমি ইয়াত পাইছিলোঁ যে দেৱৰ্ষি নাৰদে কৈছে যে পুত্ৰ আগমনে পিতৃৰ মহা যেন সুখ। গতিকে পুত্ৰসকলৰ আগমন পিতৃসকলৰ কাৰণে যেনেকৈ সুখ, মাতৃসকলৰ কাৰণে যেনেকৈ সুখ, সন্তান সন্ততিৰ সৎকৰ্মৰ দ্বাৰা পিতৃ মাতৃসকলে জীৱনত সুখ প্ৰাপ্তি হয়। আৰু সন্তান সন্ততি যদি অসৎ কৰ্ম সাধন কৰে তেতিয়াহ'লে সেই কৰ্মৰ দ্বাৰা সেই সন্তানৰ অপকৰ্ম পিতৃসকলক সৰ্বদা দূষিত কৰে, মাতৃসকলক সৰ্বদা দূষিত কৰে। তেতিয়াহ'লে সন্তান সন্ততিক এই শিক্ষা কোনে দিব? কোনখন বিশ্ববিদ্যালয়ে দিব? কোনটো কোৰ্চত আছে? কোনো কলেজত, কোনো বিশ্ববিদ্যালয়ত দিয়া হয় জানো? ক'তো দিয়া নাই। আমাৰ বিশ্ববিদ্যালয়সমূহ, আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা বৰ্তমান প্ৰৱৰ্তি আছে, এই শিক্ষা ব্যৱস্থাই আমাক কেৱল ধন ঘটাৰ যন্ত্ৰ হিচাপে গঢ়িবৰ কাৰণেহে প্ৰয়াস কৰিছে। আৰু আমি পিতৃ মাতৃও সদায় এইটোৱেই ভাবোঁ যে ধন ঘটিব লাগে আমাৰ ল'ৰা ছোৱালী, বাছ ইমান। কিহৰ কাৰণে ধন ঘটিব লাগে? বোলে আমাক দুজনক পালন কৰিব লাগিব, আমাক দুজনক পালন কৰিব লাগিব, দুজনক পালন কৰিব লাগিব। তাৰ মন মগজুত এইটোৱেই থাকিলে যে দুজনক পালন কৰিব লাগে, দুজনক পালন কৰিব লাগে। সেইকাৰণে যেতিয়া চাকৰি পালে, ধন ঘটিবলৈ আৰম্ভ কৰিলে, ছোৱালী এজনী বিবাহ পাতি দিলে, তেওঁলোক দুজন হ'ল নহয়, সেই মাক দেউতাক মাইনাছ হৈ যায়। কাৰণ সি দুজনকহে পালন কৰিব লাগে, তাহাঁতটো দুটা হৈয়ে গ'ল এতিয়া। সেইকাৰণে আমাৰ সকলো ভাগৱত পাঠতে আজিকালি মই ল'ৰা ছোৱালীবিলাকক উদ্দেশ্যে এটা বিশেষ কথা কওঁ, প্ৰত্যেকটো ল'ৰা ছোৱালীক, যে পিতৃ মাতৃক সেৱা সৎকাৰ নকৰা সন্তানে তেওঁলোকে যিমান যি ধৰ্ম পালন নকৰক কিয়, সেই ধৰ্মই কেতিয়াও তেওঁলোকক কি দিব নোৱাৰে? পৰম প্ৰাপ্তি কৰাব নোৱাৰে। কিয় নোৱাৰে? এইকাৰণেই নোৱাৰে যে পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃৰ সেৱা অবিহনে সন্তান সন্ততিয়ে অন্য সেৱা কৰিব গ'লে সেই সেৱাৰ ফল ভগৱানে তেওঁলোকক নিদিয়ে। এটি সন্তান শিশু এটিক মাকে ডাঙৰ কৰোঁতে শৰীৰত প্ৰচণ্ড জ্বৰ হয়, শৰীৰ চুব নোৱাৰি উত্তাপ হয়, সেই উত্তাপ মাকে খানি খানি গাত ল'ব খোজে। হে ভগৱান, শিশুটিক নিষ্কৃতি কৰা, শিশুটিক ৰোগৰ পৰা মুক্ত কৰা। তাৰ কাৰণে গোটেই নিশা টোপনি নমৰাকৈ কিমান ৰাতি উজাগৰি কটাব লগা হয় পিতৃ মাতৃয়ে।
এগৰাকী এহাল দম্পতীৰ বিবাহৰ পিছত কিবা হয় নহয় মই নাজানো, কিন্তু সুখ নিদ্ৰাৰ পৰা সিদিনাখনৰ পৰা তেওঁলোক বঞ্চিত। কিন্তু বিয়াৰ আগতেই যি শুই ল'লে, ভালকৈ শুই ল'লে, মাতিলেও সাৰ নাপাওঁকে, তাৰপিছত কিন্তু সুখে শুব নোৱাৰে। ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ নোৱাৰে, সন্তান সন্ততিৰ কাৰণে। গতিকে যি সুখ নিদ্ৰাক পৰিত্যাগ কৰি পিতৃ মাতৃয়ে সন্তান সন্ততিৰ কল্যাণৰ কাৰণে কৰ্ম কৰে, আৰু সেই পিতৃ মাতৃ যিদিনাখন বৃদ্ধ হৈ বেমাৰৰ ৰোগগ্ৰস্ত হৈ যায়, কেকাই থাকে, তেতিয়া সন্তানে ধমকি দিয়ে, অলপ মনে মনে থাক, নিজেও নোখোৱা, আমাকো শুবলৈ নিদিয়ক, আমাকো শুবলৈ নিদিয়া, নিজেও নোখোৱা। মইতো ভাবোঁ এনেকুৱা সন্তান জগতত আছে, নিশ্চয় বহুত আছে, মই নাই বুলি নকওঁ, মই নিগেটিভটো কেতিয়াও নাভাবোঁ। আৰু মোৰ জীৱনত মই দেখিছোঁ, আকৌ মোৰ জীৱনত মই এনেকুৱা সন্তান দেখিছোঁ যে বৃদ্ধ মাতৃক কেঁচুৱা যেনেকৈ আলপৈচান ধৰে তেনেকৈ ৰাখিছে, সৰু ল'ৰা ছোৱালীক যেনেকৈ ৰাখে, বহুত বয়স হৈ গৈছে মাকৰ, একদম তেনেকুৱাকৈ আলফুলে ৰাখিছে, আলফুলে, গমেই পোৱা নাই। মানে সন্তানটো যেনেকৈ কান্দাৰ লগে লগে মাক দৌৰি যায়, ঠিক তেনেকৈ মাকৰ এটা মাত শুনাৰ লগে লগে সন্তান দৌৰি যায়, এনেকুৱা ব্যৱস্থাৰে মাকক বৃদ্ধ অৱস্থাত পালন পোষণ কৰা সন্তানো এই জগতত আছে। গতিকে পিতৃ মাতৃক সেৱা, প্ৰভুসকল, জীৱনত আপুনি অনেক সুখ সমৃদ্ধি জীৱনত প্ৰাপ্তি হ'ব, কিন্তু পিতৃ মাতৃৰ সেৱাৰ দৰে সুখ পৃথিৱীত ক'ত পাব? ভগৱানেও সেইটোৱে কৈছে যে তেওঁলোকৰ মাধ্যমেৰে তোমালোকে মোৰ ওচৰলৈকে আহা, সেইটো কৈছে। কিন্তু আমি তাকে নকৰি কৰোঁ কি? সেইকাৰণে যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰ যেতিয়া ৰজা হয়, ধৰ্মৰাজ যুধিষ্ঠিৰ ৰজা যেতিয়া হৈ বহিলে, ইতিমধ্যে আৰু কিছুদিন পিছতে কলি যুগ আৰম্ভ হ'ব, যুধিষ্ঠিৰৰ ৰাজত্ব শেষ হ'ব। সেইকাৰণে কলিয়ে ভাবিলে যে মই দুদিনমান আগতেই গৈ পেলাই মানে চাই আহোঁ। এই বুলি এজন বৃদ্ধৰ বেশ ধৰি পেলাই আহিলে। সিদিনাখন আকৌ যুধিষ্ঠিৰ আৰু ভগৱান কৃষ্ণ ৰুদ্ধদ্বাৰ বৈঠক কৰিছিল, খুব গোপন আলোচনাত আছিল। ভীম, অৰ্জুন, নকুল, সহদেৱক দুৱাৰত দৌৰি কৰি ৰাখিছে, কৈছে কাকো প্ৰৱেশ কৰিবলৈ নিদিবা, আমি বিশেষ কথা পাতিম। কিন্তু বৃদ্ধজন আহি পেলাই যেতিয়া দুৱাৰ মুখত উপস্থিত হৈছে, তেওঁক যেতিয়া সোমাবলৈ বাধা দিছে, তেতিয়া বৃদ্ধজনে কৈছে মোৰ কোনো ক'বলগীয়া নাই, মই উভতি যাম, কিন্তু মই যিকেইটা প্ৰশ্ন লৈ মহাৰাজ যুধিষ্ঠিৰৰ ওচৰলৈকে আহিছোঁ, সেই প্ৰশ্নকেইটা উত্তৰ তোমালোকে মোক দিয়া। কাৰণ ৰজা যুধিষ্ঠিৰে তোমালোকক ইয়াত দৌৰি কৰি ৰাখিছে, ৰজাৰ প্ৰতিনিধি হিচাপে তোমালোক ইয়াত আছা, গতিকে প্ৰজাৰ যদি কিবা অসুবিধা হয় তোমালোকে ইয়াত সমাধান দিব লাগিব। ঠিক আছে, কওক কি লাগে? কৈছে যে মই কেইটামান বস্তু মোৰ ৰাজ্যত দেখিছোঁ, সেইকেইটাৰ অৰ্থ মই বুজি পোৱা নাই। প্ৰথম কৈছে কি, যে মই দেখি আছোঁ এতিয়া যে খেতিবিলাকক গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বেৰ দিছে। আপোনালোকে বেৰ বুলি কয়নে জেওৰা বুলি কয়? জেওৰা দিছে। এই জেওৰাবিলাকে খেতিবিলাক খাই আছে, এইটো দৃশ্য মই দেখিছোঁ। জেওৰাই খেতি খাইছে, জেওৰাবিলাকে খেতি খাই আছে। আৰু এখন বহুত ডাঙৰ জাল, ডাঙৰ মকৰা এটাই সাজিছে, তাত ডাঙৰ ডাঙৰ যিবিলাক জীৱ জন্তু, শক্তিশালী জীৱ জন্তুবিলাকে তাত ফচিছে, কিন্তু বৰ দুৰ্বল জীৱ জন্তুবিলাকে কিন্তু তাত ফচা নাই, তাহাঁতে ধুনীয়াকৈ জোকাৰ মাৰি ওলাই গুচি গৈছে। তাত সিহঁতে ডাঙৰ ডাঙৰ শক্তিশালী জীৱবিলাকে জালখন ছিগিব পৰা নাই, কিন্তু মানে কম শক্তিশালী জীৱবিলাকে সেই জালখন ছিগি ছিগি ধুনীয়াকৈ তাৰ পৰা ওলাই পাৰ হৈ গৈছে। আৰু দেখিলে বোলে 4টা কুঁৱা আৰু এটা ডাঙৰ কুঁৱা, চাৰিওটাৰ পানী আনি পেলাই সেই কুঁৱাটোত থৈছে, মানে একে আকাৰৰ কুঁৱা,
4টা কুৱাৰ পানী আনি পেলাই এটা কুৱাত দিছে, কুৱাটো নধৰে, কিন্তু সেই একেটা ভৰপূৰ কুৱাৰ পানী কিন্তু 4টা কুৱাতে ভৰপূৰ হৈ যায়। হিচাপটোৱে মই বুজি নাপালোঁ। এওঁলোকে কৈছে, এই ৰাম, আমি এইবোৰ প্ৰশ্ন উত্তৰ দিব নাজানিম, দাদাই জানিব, এদিন যাবলৈ দিয়া। আহিবলৈ দিলে, কৃষ্ণও আচৰিত হৈ গ'ল, যুধিষ্ঠিৰো আচৰিত হৈ গ'ল। এনেহেন 4টা বিশিষ্ট বলশালী পুৰুষ দুৱৰী হৈ থকাৰ পিছতো এইজন কেনেকৈ প্ৰৱেশ কৰিলে ৰুদ্ধদ্বাৰ বৈঠকত? কৈছে, হে মহাৰাজ, মোৰ প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে দিব নোৱাৰিলে কাৰণে মোক তোমাৰ ওচৰলৈ আহিবলৈ দিছে, আৰু ময়ো ইয়াত বেছি দেৰি নকওঁ। মোৰ প্ৰশ্নৰ উত্তৰ তুমি দিয়া, মই যাম। আৰু মনত ৰাখিবা, যদি মোৰ প্ৰশ্নৰ উত্তৰ তুমি দিব নোৱাৰা, তেতিয়াহ'লে মই যি বিচাৰিম তাকে তুমি দিব লাগিব। প্ৰশ্নকেইটা যুধিষ্ঠিৰৰ আগত নিবেদন কৰা হ'ল। যুধিষ্ঠিৰে ক'লে যে মোৰ হাততো এই প্ৰশ্নৰ উত্তৰ নাই। তেতিয়াহ'লে মই যি বিচাৰিম দিয়া। বোলে কওক কি লাগে? বোলে এদিনৰ কাৰণে তোমাৰ সিংহাসনখনত বহিব খোজোঁ মই, এদিনৰ কাৰণে। গতিকে এদিনৰ কাৰণে তেওঁ যেতিয়া বহিব খুজিছে, সেই এদিনৰ কাৰণে তেওঁক বহুৱাইছে। অৰ্থাৎ কলিয়ে এদিনৰ কাৰণে, অৰ্থাৎ কলিকাল নপৰোঁতে কলিয়ে দাপৰ যুগতে এদিন ৰাজসিংহাসনত বহি থৈ গৈছে। তেওঁৰ প্ৰভাৱ তেওঁ দি থৈ গৈছে। তেওঁ যোৱাৰ পিছত ভগৱান কৃষ্ণক যুধিষ্ঠিৰে সুধিছে যে, হে প্ৰভু, এই মানুহজনৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো মই বুজি নাপালোঁ, তোমাৰ হাতত ইয়াৰ উত্তৰ আছেনে? কৃষ্ণ পুৰুষে কৈছে, তুমি প্ৰথমতে জানি থোৱা যে এই মানুহজন কোন মানুহ? কৈছে কোন? তেতিয়া তেওঁ কৈছে যে এই মানুহজন সাধাৰণ মানুহ নহয়, স্বয়ং কলিয়ে আহি পেলাই তোমাক পৰীক্ষা কৰি থৈ গ'ল। বোলে এইকেইটা কি কথা? বোলে এইকেইটা কলিৰ যুগৰ মুখ্য চৰিত্ৰ হ'ব, আৰু সেই চৰিত্ৰসমূহ ইতিমধ্যে আৰম্ভ হৈ গৈছে জগত। কলিৰ প্ৰভাৱ ইতিমধ্যে, অৰ্থাৎ কলিৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সি নপৰোঁতেই তাৰ প্ৰভাৱ আৰম্ভ কৰি দিছে। বোলে কি এইবিলাক চৰিত্ৰ? বোলে কলি যুগত এনেকুৱা যুগ এটা হ'ব, যিটো যুগত আমি বৰ্তমান বসতি কৰি আছোঁ, যে ইয়াত ৰক্ষকে ভক্ষক হ'ব। যাক আমি ভাবিম যে এওঁৱে আমাক নিৰাপত্তা দিব, তেওঁৱে নিজে আমাক ভক্ষণ দিব। ৰক্ষকে ভক্ষক, আপুনি কাক ভৰসা? আৰু কলিৰ যুগত যিখন মায়াৰ জাল, এই জালখনত বৰ পণ্ডিতসকল কিন্তু ইয়াৰ পৰা নিষ্কৃতি নাপাব, কিন্তু সাধাৰণ মানুহবিলাকেই কেৱল ভগৱানৰ নাম লৈ নিৰ্বলী হোৱাৰ পিছতো তেওঁলোকে কিন্তু এই জালত ফচি নাথাকে। অৰ্থাৎ মায়াৰ কলিৰ যুগত মায়াৰ জালত বৰ পণ্ডিতবিলাক ফচি থাকিব কলিৰ যুগত, আৰু সহজ সৰল মানুহবিলাক, সাধাৰণ মানুহবিলাকে তেওঁলোক নিষ্কৃতি। বোলে এইটো কোৱাটোৰ কথাটো, বোলে সেইটো কলিৰ যুগৰ বিশেষ চৰিত্ৰ। এজন পিতৃয়ে আঁঠুৰ মূৰত চুৰিয়া পিন্ধি, কান্ধত নাঙলখন লৈ 4টা ল'ৰাক খুৱাই ধুৱাই ডাঙৰ দীঘল কৰি পঢ়াই শুনাই, এজনক ডাক্তৰ বনালে, এজনক ইঞ্জিনিয়াৰ কৰিলে, এজনক প্ৰফেচাৰ বনালে, এজন ব্যৱসায়ী হ'ল, এজনৰ পৰাই হ'ল গোটেইখিনি। এতিয়া এই 4জনে এজন পিতৃক পোষণ কৰিব নোৱাৰে, নাতে তেওঁলোকৰ কাম। এইটো কথা কৈছে। ডাক্তৰে কৈছে বোলে গোটেইকেইটা ভায়েক বহিছে দেউতাক মাকক পুহিবলৈ, 3 মাহ ভগাই লৈছে। 3 মাহ মই ৰাখিম, 3 মাহ তই ৰাখিবি, 3 মাহ তই ৰাখিবি। আৰু দুৰ্ভগীয়া পিতৃ মাতৃয়ে কেলেণ্ডাৰ চাইজ, ডেইলি কেলেণ্ডাৰত চিন দি জীৱন কটাব লাগে। আজি এটা দিন গ'ল, 3 মাহ হোৱাৰ আগত আগদিনাই টালি টোপোলা বান্ধিব লাগে। এইবাৰ আকৌ কোনজনে বা নিবলৈ আহে, তেওঁ তাতে গৈ 3 মাহ থাকিব লাগে। তেওঁলোকে আকৌ কেলেণ্ডাৰত দাগ দি আছে কোনদিনা 3 মাহটো শেষ হয়, নাই?
এতিয়া আকৌ অমুকক মই বোজাটো দিব পাৰোঁ সৰু মানে ই বৰ হেৰি হেন তেন কিয় এনেকুৱা হ'ব লাগিছিল নেকি যে নাই নাই মোৰ পৰা কোনো যাব নোৱাৰে আৰু মই ডাঙৰ গতিকে জ্যেষ্ঠ হিচাপে পিতৃ মাতৃ মোৰ তাতে থাকিব তোমালোকে মোৰ তাতে খবৰ ল'বলৈ আহিবা তেওঁ কনিষ্ঠই ক'ব লাগিছিল যে মই আটাইতকৈ সৰু গতিকে মোৰ তাতেই থাকক দিয়কচোন মা দেউতা তোমালোকে নিব নালাগে অৰ্থাৎ এই ভাৱনাৰ সৃষ্টি হ'ব লাগিছিল আৰু সেইকাৰণে কৈছে যে কলিৰ যুগৰ এইবিলাক চৰিত্ৰ ভগৱান কৃষ্ণই যুধিষ্ঠিৰক কলিৰ প্ৰভাৱ সম্পৰ্কে একদিন প্ৰত্যক্ষভাৱে দেখুৱাবৰ কাৰণে এদিন লৈ গ'ল তেওঁলোকক লৈ গৈ ক'ৰবাত ফুৰিব এনেকৈ গৈছে যাওঁতে এখন নৈ পালে আৰু নৈখন কিমান দ পাৰ হ'বলৈ কোনটো ছাইডেৰে গ'লে পাৰ হ'ব পৰা যায় কম পানী পোৱা যাব সেয়া ভীমক চাবলৈ দিলে ভীমে পাৰ হৈ গ'লে দেখিলে যে আঁঠুৰ তলত পানী আৰু বেছি পানী নাই এনেই দেখিবলৈ ডাঙৰ নদী সিপাৰে গৈ ভীম থিয় হৈছে নদীৰ পাৰত আৰু ইপাৰে যুধিষ্ঠিৰ ভীম অৰ্জুন সকলো যুধিষ্ঠিৰ অৰ্জুন নকুল সহদেৱ আৰু কৃষ্ণ যুধিষ্ঠিৰে ভীমক সুধিছে যে বৃকুদৰ পানী কিমান এতিয়া ভীমে ভৰিখন দাঙি দেখুৱাইছে সোঁ ভৰিখন যে ইমানলৈ পানী আৰু ভগৱান কৃষ্ণই যুধিষ্ঠিৰক কাণে কাণে কৈছে যে দাদা এয়াই কলিৰ প্ৰভাৱ এই জ্যেষ্ঠজনক ভৰিখন দাঙি নেদেখুৱালেওতো হ'লহেঁতেন আঁঠুৰ তলত পানী দাদা এইবুলিতো ক'লেও হ'লহেঁতেন জোৰে চিঞৰ মাৰি তেওঁলোকে নুবুজিলেহেঁতেন কিন্তু এই যে ভৰিখন দাঙি পেলাই দেখুৱালে ইমান সচেতন আজি হয় নে নহয় মানুহ চাবচোন আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাক চকীত বহি থাকে ডাঙৰ মানুহজন থিয় হৈ থাকে কওঁতা কোনো নাই এই উঠা বৰ্তা থিয় হৈ আছে বহিবলৈ দিয়ে ভৰিৰ ওপৰত ভৰি তুলি থাকে জ্যেষ্ঠজনৰ আগত উচ্চাসনত বহি থাকে মানুহ ল'ৰা ছোৱালী মানে চেতনাই নাই কোনেও শিকোৱাও নাই এই কথা এখন ভৰিৰ ওপৰত এখন ভৰি তুলি জোকাৰি জোকাৰি কথা কৈ আছে কোনেও কোৱা নাই যে নাপায় জ্যেষ্ঠজন সন্মুখত বহি আছে আৰু যদি আপুনি বেছিকৈ ক'বলৈ যায় এই যে উদণ্ড এচাম ওলাইছে কিৰিলি পাৰি পাৰি মঞ্চত মানুহক উপদেশ দিয়া এচাম ওলাইছে নহয় সেই চামৰ পিছত আমাৰ ল'ৰাবিলাক লাগিছে চিঞৰ বাখৰ তেওঁলোকে যি অসভ্য বৰ্বৰ কথা কৈছে তাকেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ নিয়ম বুলি মানি চলিছে এওঁলোকে কাহাকো গণয় নাহে কাহাকো মানায় নাহে ডাঙৰ সৰু মান সন্মান এইবোৰ যে ডাঙৰ এটা বস্তু সেইটো জানে কেতিয়াও নাই সেইকাৰণে হে প্ৰভুসকল আপুনি আপোনাৰ সন্তানক ধন সম্পত্তি ঐশ্বৰ্য বিভূতি কি দিয়ে বেলেগ কথা দিবও পাৰে নিদিবও পাৰে কিন্তু এটা সংস্কাৰ দি থৈ যাওক এটা সংস্কাৰ দি থৈ যাওক সংস্কাৰটো বহুত ডাঙৰ বস্তু একেলগে 10জন ল'ৰা ৰাস্তাৰে খোজকাঢ়ি গৈ আছে তাতে কিমানজন সংস্কাৰী ঘৰৰ ল'ৰা আছে জনাই তাতেই বিবেচনা কৰি উলিয়াই দিয়ে কথা সুধিলেই ওলাই পৰিব আহি ঘৰত বহিব দিওঁতেই ওলাই পৰিব কিমান সংস্কাৰী ঘৰৰ ল'ৰা আছে এটা ল'ৰাই তাৰ চৰিত্ৰৰ দ্বাৰা এজনী ছোৱালীয়ে তাৰ চৰিত্ৰৰ দ্বাৰা স্বভাৱৰ দ্বাৰা তেওঁৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰে আৰু মানুহে বুজি পায় যে এইখন ভাল ঘৰৰ ল'ৰা সৎ ঘৰৰ ল'ৰা ছোৱালী আৰু সেইটো আচলতে আমি কৰিব লাগে শিকাব লাগে আৰু সেইটোৰ কাৰণে একমাত্ৰ উপায়টো হ'ল কোনোবা সামৰ্থ্য সৎগুৰুৰ ওচৰত আপোনাৰ ল'ৰাক আপুনি সমজাই দিব লাগে শৰণ দিব লাগে ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম সৰু কালতেই ভাগৱত ধৰ্ম প্ৰদান কৰিব লাগে সৰু কালতেই ধৰ্ম ধাৰণ কৰিব দিব লাগে তেতিয়াহ'লে কি হ'ব অন্তত বেলেগ নিশিকিলেও আচৰণটো শিকিব যিটো তেওঁৰ জীৱনৰ অতি প্ৰয়োজন হেৰা
কৈত পৰে নৰতনু তাৰো নাহি থিতি ঐ অদ্যাপি নুপুজে যম যাতনাৰ ভীতি এই শৰীৰটো আজি আছে কাইলৈ নাই কেতিয়া ক'ত পৰে কোনেও নাজানে তাৰপিছতো আমি ভাবোঁ বেলেগ বেলেগ কথা ৰাতিপুৱা সেইকাৰণে ঘৰৰ পৰা ওলাওঁতেই শৰীৰটো ভগৱানক সমৰ্পণ কৰি দি ওলাব লাগে যে হে ভগৱান এই শৰীৰটো তোমাকে প্ৰদান কৰিলোঁ তুমি ইয়াক চাবা মইতো নিমিত্ত মাত্ৰহে তুমি মোৰ ভিতৰত বিদ্যমান হৈ আছা তুমি মোক এনেকুৱা স্থানলৈ লৈ যাবা য'ত মোৰ কল্যাণ হয় জগতৰ কল্যাণ হয় তুমি অকল্যাণীয় স্থানলৈ মোক নিদিবা ভগৱান কাৰণ আপুনি অকল্যাণীয় স্থানলৈ গ'লে অকল আপোনাৰে অপকাৰ নহয় আপোনাৰ সেই অপকাৰৰ মাধ্যমেৰে আৰু অইন 10 জনৰ অপকাৰ সাধন হ'ব পাৰে আর যায় আজি কালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে আজিকালিকে আয়ুবিলাক গৈ আছে গতিকে আপুনি সত্তৰে কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰক শৰণ মানে কি তেতিয়াহ'লে শৰণ মানে এই যে এজন শৰণাচাৰ্য মাতি আনিব লাগে গুৱাপান অৰিহণা দিব লাগে দি আঁঠু ল'ব লাগে দণ্ডবোধ কৰিব লাগে শৰণাচাৰ্যই যি ক'ব এইখিনিকে হ'ল তাৰপিছত শৰণ আজিৰ পৰা হৈ গ'ল শৰণৰ লেভেলটো লাগি গ'ল গতিকে আপোনাৰ আৰু বেলেগ কাম নাই আৰু নহয়নে নে আছে নহয় বাপে আছে বুলি কৈছে হয় আছে আমি মানে কি শৰণ লৈছেনে আপুনি যে প্ৰসাদ বিলাবলৈ আহিছে শৰণ লৈছেনে বোলে মোৰ কাহানী বাতে লোৱা আছে নহয় লৈ থোৱা আছে গতিকে লৈ আমি থৈ দিওঁ শৰণ তাক প্ৰয়োগ কৰাৰ প্ৰশ্ন আহি নপৰে আৰু যিবিলাকে প্ৰয়োগ কৰি আছে তেওঁলোকে এইটো এটা লেঠা বুলি ভাবিছে আকৌ বাপ আপুনি অকণ বহকচোন মই লেঠাটো মাৰি থৈ আহোঁ পুৱাৰ লেঠাটো গধূলিৰ লেঠাটো কি লেঠা মাৰিবলৈ যায় মই এদিন এটাক ধমকি দি সুধিলোঁ কি লেঠা মাৰিবলৈ যায় এই গুৰু সেৱা কৰি এইটো লেঠা নেকি আপোনাৰ জীৱন কোন শৰণাচাৰ্যই আপোনাক শৰণ দিছিলে দিয়ক নাম্বাৰটো দিয়ক কথা পাতি এই লেঠা দি থৈ গ'ল আপোনাক জীৱনত যন্ত্ৰণা আহা কি গধূলি গুৰু সেৱা কৰিব লাগে ৰাতিপুৱা গুৰু সেৱা কৰিব লাগে একদম কি যে পালাত পৰিলোঁ মইতো নলওঁৱে বৰডেকা জোৰ জবস্তি মোক এইখন লেঠা চপাই দি থ'ল এয়া হ'ল মানুহৰ কথা তাৰমানে কি তেওঁ অন্তঃকৰণে শৰণ বুজি পোৱা নাই শৰণ শব্দৰ অৰ্থ হ'ল আশ্ৰয় বুজি লওক লোৱাসকলেও বুজক নোলোৱাসকলেও বুজক শৰণ মানে আশ্ৰয় এ ভৱগহন বন আতি মোহ পাশে চন্ন এ ভৱগহন বন আতি মোহ পাশে চন্ন এই ভৱ গহন বন আতি মোহে পাশে চন্ন তাহে হাম হৰিণ বেঢ়াই ফন দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আখে কাম ক্ৰোধ কুত্তা খেদি খায় আমাক প্ৰত্যেকটো জীৱকে এই সংসাৰ অৰণ্যত এটি হৰিণৰ লগত তুলনা কৰিছে প্ৰভুকল তিনিটা বস্তু আছে পৃথিৱীত তেওঁলোক অকাৰণে বৈৰী মৃগ মীন সাধুনৰ ই তিনি অকাৰণে বৈৰী মাছবিলাক অকাৰণে বৈৰী মৎস্যজীৱীসকলে অকাৰণতে মাছ যিমান আছে মাছ মৰা সঁজুলি তেওঁলোকৰ তাতকৈ বেছি আছে সকলোৱে যিসকলে মৎস্য স্বীকাৰ কৰে তেওঁলোকৰ কথা কৈছোঁ মই এইটো আৰু কোনো বিশেষ জাতিৰ বুলি কথা নাই চবেই আজিকালি স্বীকাৰ কৰে খোৱাসকলে
গতিকে তেওঁলোকে যিমান কুট কৌশল কৰি সেই পানীত ইমান সহজ সৰলভাৱে চৰি ফুৰা জীৱকেইটাক ধৰি বান্ধি লৈ আহে, আনি খায়, খুব আনন্দ পায়। আৰু হৰিণাটোকো মাৰিবৰ কাৰণে ব্যাধে ইফালে জাল পাতিছে, সিফালৰ পৰা কুকুৰ লগাই দিছে খেদিবলৈ, ইফালে ব্যাধে কাল সৰ্পলৈ ৰখি আছে, ইফালে বাঘ, ইফালে সিংহ, কোনফালে যাব এতিয়া? আৰু তেনেকুৱা অৱস্থা সজ্জনসকলৰ, সজ্জন পুৰুষসকলৰ। সজ্জনসকলে এনেই নিন্দিত হৈ থাকে, চান্স পালেই সজ্জনে তেওঁলোকক নিন্দা কৰে, চান্স পালেই সজ্জনে তেওঁলোকক নিন্দা কৰে, মানে সজ্জনসকলক মানুহে নিন্দা কৰে। এজন যদি ভকত হ'ল, তেওঁৰ যদি কিবা কথাত মূৰটো আচন্দ্ৰাই কৰিলে বা গাটো তেওঁৰ বেয়া লাগিছে, তেওঁ যদি ধলং ধপংকৈ আহি আছে ৰাস্তাৰে, গাটো বেয়া লাগি, তেওঁক সেই সময়ত সৌজন্যতাৰে আগবাঢ়ি কোনো মানুহ নাযায় যে আপোনাৰ কি হৈছে, আপোনাকতো এনেকৈ কোনোদিনে। দূৰৰ পৰাই ক'ব, আজি দেখোন ভকতেও সেইপালি ধৰি অহা এনে পাওঁ, মুঠতে এটা নিন্দা কৰিবলৈ এটি অজুহাত লাগে। এই ভৱ গহন বন আতি মোহে পাশে চন্ন তাহে সমূহ হৰিণ বেঢ়ায়। আমি হৰিণৰ নিচিনা আছোঁ প্ৰভুসকল আইসকল। লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য চৌপাশে আমাক বেৰি আমাক নিধন কৰিবৰ কাৰণে চৌপাশে বেৰি ফুৰিছে। এনেকুৱা অৱস্থাত আপুনি কি কৰিব? অন্য জীৱবিলাকে, অন্য মানে বিশেষকৈ শ্ৰেষ্ঠ দেৱতাসকলে ইয়াৰ পৰা নিষ্কৃতি পাবৰ কাৰণে এটি নিৰাপদ স্থান তেওঁলোকে বাছি উলিয়াইছে। আৰু সেই নিৰাপত্তাজনিত স্থান বেলেগ নহয়, ভগৱন্ত পুৰুষৰ দুখানি অভয়চৰণ। অভয়চৰণত আপুনি গৈ আশ্ৰয় লওক, তেতিয়াহ'লে এই ভয়ৰ পৰা আপুনি মুক্ত হ'ব। অৰ্থাৎ যিদিনা অন্তঃকৰণে আপুনি অভয়চৰণত, ভগৱানৰ অভয়চৰণত গৈ নিজক সমৰ্পণ কৰিব, সেই অৱস্থাটোকে শৰণ বোলে। এজন শৰণাচাৰ্য নিমিত্ত মাত্ৰ, আনুষ্ঠানিকতাখিনি সম্পাদিত কৰি দিয়ে, বাকীখিনি আপোনাৰ কাম। শৰণ কেনেকৈ প্ৰৱৰ্তাই নিব গোটেই জীৱন, সেইটো আপোনাৰ দায়িত্ব। তাত শৰণাচাৰ্য বা সত্ৰাধিকাৰ বা গোসাঁইশ্বৰসকলৰ বিশেষ দায়িত্ব আৰু নাই, আপোনাৰ আপুনি চলাব। এই শৰণ প্ৰক্ৰিয়াত তিনিটা বস্তু প্ৰদান কৰা হয়, কায়, মন আৰু বাক্য। শৰীৰটোক দিয়া হয়, মন দিয়া হয় আৰু বাক্য দিয়া হয়। মনটো অতি চঞ্চল, ইমান চঞ্চল যে ইয়াক বান্ধি ৰখাটোৱেই বহুত টান কাম। এজন ৰজাই তেওঁৰ ৰাজসভাত পৰৱৰ্তী কাক ৰজা দিব, তেওঁৰ অপুত্ৰক আছিল কাৰণে তেওঁ এটা সিদ্ধান্ত ল'লে। সিদ্ধান্ত লৈ কি ল'লে? এটা ছাগলী বজাৰৰ পৰা কিনি আনিলে আৰু ঘোষণা কৰিলে যে এই ছাগলীটোক যোনে পেট ভৰাব পাৰিব তেওঁকে মই অৰ্ধৰাজ্য দিম। এই ছাগলী এটা পেট ভৰাবলৈনো কি আছে, চবেই লৈ যায়। দিনটো ছাগলীটো ধুনীয়াকৈ ঘাঁহ খুৱায় আৰু গধূলি যেতিয়া ৰজাৰ ওচৰলৈকে লৈ আহে, ৰজাই দলফলীয়া ঘাঁহ একোচা থৈ দিয়ে আৰু ছাগলীটোক খাবলৈ দিয়ে। ছাগলীটোৱে লপকৈ খাই দিয়ে। ক'ত পেট ভৰাই নাই, পেট ভৰিলেনো আকৌ মোৰ হাতৰ পৰা খাই নাই। আপোনাৰ পেট ভৰি যোৱাৰ পিছত আপুনি খাবনে? আপুনি পেট ভৰাৰ পিছত আপুনি খাবনে? আপুনিতো নাখায়। তে এনেকৈ চবেই আহে, ফেইলৰ হয়। এদিন এজন মানুহে কি কৰিলে, ছাগলীজনী লৈ আহিলে আৰু যিমানখিনি খাব লাগে সেইখিনি খোৱালে। খুৱাই বাকীখিনি সময় এডাল ৰছীৰে এটা খুঁটাত বান্ধি তেনেকুৱা লহপহীয়া এপচা দুবৰিব লৈছে এহাতে, আৰু এহাতে এডাল চেকনি বাৰী লৈছে। লৈ ছাগলীজনী খাবলৈ দিয়ে আৰু খাবলৈ আহিলে একদম কাণে মূৰে পৰাকৈ এটা এচাত লগাই দিয়ে। এটা সময়ত 2 কোবমান 3 কোবমান খোৱাৰ পিছত ছাগলী ভয় খালে। সি আৰু এতিয়া ঘাঁহ কচা নোখোৱা হ'ল। এতিয়া ৰজাৰ ওচৰলৈ লৈ আহিছে। ৰজাৰ ওচৰলৈ আনি ৰজাক কৈছে যে মহাৰাজ, চেকনিডাল কিন্তু হাতত লৈ আহিছে, যে চাওক আজি আপোনাৰ ছাগলী পেট ভৰিছে নে নাই। তে ৰজাই মৰমেৰে ঘাঁহ কচা আনি দিলে। ছাগলীয়ে বাৰে বাৰে এচাৰিডাললৈ চায়,
ঘাঁহ কুচা নাখায় ইমান মৰমেৰে মুখত লগাই লগাই দিলে মৰম কৰি দিলে কিবা কৰি দিলে নাই দেখিছে মহাৰাজ এইবুলি এচাৰিডাল একদম চকুৰ আগত নি দিয়ে চক চক খুৱাই দিয়ক নাখাই দিয়ক পেট একদম ভৰি উফৰি আছে অন্য দিনতকৈ কিন্তু কমহে খাইছে তে ৰজাই তেওঁক সুধিছিল যে তুমি কেনেকৈ পেট ভৰালা ছাগলী সকলো সভাসদক ক'ব লাগে তেওঁ কৈছে যে মই এগৰাকী আধ্যাত্মিক জগতৰ মানুহ মই জানো যে আমাৰ মনটো এই ছাগলীৰ নিচিনা মানুহৰ মনো এই ছাগলীটোৰ নিচিনা যিমান হয় ইমানেই নুজুৰে ইমান চঞ্চল যে ইয়াক যিমান দিয়ে সিমানেই নুকুলায় হয় মানে নাতে গতিকে এই চঞ্চল মনক নিয়ন্ত্ৰিত কৰাৰ একমাত্ৰ উপায় হ'ল হৰিনামৰ এচাৰি লগাব লাগিব আৰু নামৰ এচাৰিৰে তেওঁক ভগৱানৰ ওচৰত সমৰ্পিত কৰাব লাগিব আৰু তেতিয়া মন নিয়ন্ত্ৰিত হৈ যাব গতিকে সেইকাৰণে কৈছে যে মনৰ নিয়ন্ত্ৰণ শৰীৰৰ নিয়ন্ত্ৰণ বাক্যৰ নিয়ন্ত্ৰণ এই তিনিওটা নিয়ন্ত্ৰণ ভগৱানৰ হাতত এৰি দিব লাগে অৰ্জুনৰ ৰথখনৰ 4টা ঘোঁৰা আছিল 4টা উদাক্ত ঘোঁৰাই ৰথখন টানিছিলে আৰু তাত অৰ্জুন বহিছিলে আৰু ভগৱান কৃষ্ণ সাৰথি অৰ্জুনে 4টা ঘোঁৰাৰ ৰথৰ 4টা ঘোঁৰাৰ নাকি লগাই এডাল বাগজৰি কৰি ভগৱানৰ ওচৰত সমৰ্পণ কৰিছিল যে হে প্ৰভু আজিৰ পৰা তুমি যেনেকৈ চলাবা তেনেকৈ চলিব তাৰমানে এই শৰীৰৰূপী ৰথখনৰ মন বুদ্ধি চিত্ত অহংকাৰ এই 4টা ঘোঁৰা মনৰ 4টা ৰূপ এই ঘোঁৰা এই ৰথখন টানি লৈ ফুৰা যেনি তেনি কিন্তু আপুনি যদি এই ৰথখনৰ ঘোঁৰাকেইটাক নাকি লগাব পাৰিছে আৰু ভগৱানক ইয়াক নিয়ন্ত্ৰণৰ কাৰণে যদি দিব পাৰিছে তেতিয়াহ'লে আপোনাৰ যুদ্ধ বিজয় নিশ্চিত অৰ্থাৎ সংসাৰ যুদ্ধখনত আপোনাৰ বিজয় নিশ্চিত এই কথাকে কৈছে গতিকে আপুনি সকলো কথা বাদ দি আপুনি ঈশ্বৰৰ চৰণত সত্তৰে শৰণ লওক ইয়াত উপদেশত এই বুলি কৈছে আৰাসন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে ও নজানে পামৰ সবে বিষয় বিকলে আপোনাৰ হৃদয়তে ভগৱান বিদ্যমান হৈ আছে আমি বেলেগত বিচাৰি পৰিছোঁ ভগৱানক বিচাৰি যে ক'লে নাযাওঁ যোনে য'তে কয় ততেই যাওঁ এই আমুকত শৰাই দি থৈ আহাগে আমুকত চাকি জ্বলাই থৈ আহাগে ক'লে ক'লে নাযাওঁ কিন্তু ঈশ্বৰ ক'ত বহি আছে নিজৰ হৃদয়তে বহি আছে আৰু আমি বিচাৰি গোটেইখন চলাথ কৰি ফুৰিছোঁ ও পৰম সুহৃদ নিজ আত্মমহাহৰি অধোগতি যায় লোক তাংকয় নাদৰে আর হেন জানি হুয়ো নৰ কৃষ্ণত সন্মুখ পাখৰা কিমতে যম যাতনাৰ দুখ পৰম সুহৃদ নিজ আত্মমহাহৰি আপোনাৰ আত্মাই আপোনাৰ কাৰণে পৰম সুহৃদ এই আত্মাক চিনি নাপায় আমিবিলাকে অধোগতি যাওঁ আত্মতত্ত্ব উপলব্ধি নকৰি আত্মাক চিনা মানে নিজক চিনা আপুনি বেলেগক আমি বেলেগক বিচাৰ কৰিবলৈ বহুত জানো আমুক এনেকুৱা তেনেকুৱা 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 কিন্তু নিজক বিশ্লেষণ কৰিবলৈ টান পাওঁ সেইকাৰণে কৈছে যে নিজৰ ভিতৰতে আত্ম ঈশ্বৰ বহি আছে সেইকাৰণে আত্ম ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপায় জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পায় জন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ আপুনি অবিদ্যাজনিত কাৰণত আপুনি আত্মতত্ত্ব উপলব্ধি কৰিব নোৱাৰে অবিদ্যা মানে মায়া
অবিদ্যা মায়াৰ আন এটা নাম অবিদ্যা অবিদ্যা নাশ যিদিনাখন হ'ব মায়া যিদিনাখন বিনাশ হ'ব সিদিনাখনহে আপোনাৰ জীৱনত ঈশ্বৰক প্ৰাপ্তি হ'ব আপোনালোকে অষ্টবক্ৰ বুলি এগৰাকী ঋষিৰ নাম শুনিছেনে অষ্টবক্ৰ পৰম প্ৰসিদ্ধ ঋষি আছিলে প্ৰভুকল মই ক'লোঁ আপোনালোক ইমান আত্মতত্ত্ব বিশাৰদ আছিল মানে ভাবিব নোৱাৰে যাক আপুনি সেই অষ্টবক্ৰ এদিন মানে মহাৰাজ জনকৰ ৰাজসভালৈকে বক্তা হৈ আহিল ভাগৱত বক্তা আছিল আৰু আজি যেনেকৈ ইয়াত বিশাল সভা আপোনালোকে আয়োজন কৰিছে মহাৰাজ জনকৰ ৰাজসভাটো এনেকৈ বিশাল ধৰ্মসভা আয়োজন হৈছে বিশাল ইয়াতকৈ বহু গুণ ডাঙৰ একদম ইমূৰ সিমূৰ মানুহ নেদেখি আৰু সভা মণ্ডপ একদম ভৰপূৰ হৈ আছে শ্ৰোতা এতিয়া অষ্টবক্ৰ আহিলে যথা সময় অষ্টবক্ৰক ৩-৪জন মানে দাঙি অনাৰ নিচিনাকৈ আনিছে কাৰণ অষ্টবক্ৰই ভালকৈ খোজ কাঢ়িব নোৱাৰে তেওঁৰ শৰীৰৰ ৮টা ভাঁজ আছিল সেইকাৰণে তেওঁ অষ্টবক্ৰ ভালকৈ বহিবও নোৱাৰে ভালকৈ থিয় হ'বও নোৱাৰে ইত্যাদি য'ত অষ্টবক্ৰক বহিবলৈ দিয়া হ'ল তাত পূৰ্ব পৰিকল্পিতভাৱে এটি বাঁহৰ খুঁটা ৰাখিছে স্তম্ভ এটা যাতে অষ্টবক্ৰই তাত এনেকৈ ধৰি কোনোমতে থিয় হৈ মানুহক কথাখিনি ক'ব পাৰে নহ'লে তেওঁ হালি যায় গতিকে খুঁটাটো পাই অষ্টবক্ৰই একদম কটমটাই খুঁটাটোক এনেকৈ ধৰি ল'লে ধৰি লৈ পেলাই এনেকৈ মানুহৰ ফালে চাই আছে আৰু যথা সময়ত ৰাজৰ্ষি জনকে অষ্টবক্ৰক ভগৱন্তৰ কথা ক'বৰ কাৰণে অনুৰোধ কৰিলে ভগৱত কথা ক'বৰ কাৰণে অষ্টবক্ৰই কি বুলি ক'লে সকলোকে আচৰিত কৰি ক'লে বোলে মইতো এতিয়া একো ভাগৱত কথা ক'ব নোৱাৰিম আপোনালোকক বোলে কেলে বোলে এই খুঁটাটোৱে মোক বৰ বেয়াকৈ ধৰি থাকিলে নহয় কি বুলি কৈছে খুঁটাটোৱে মোক ধৰি থাকিলে গতিকে মই এতিয়া ভাগৱত কথা ক'ব নোৱাৰিম গতিকে আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব খুঁটাটোৱে যেতিয়ালৈকে মোক এৰি নিদিয়ে তেতিয়ালৈকে মই ভাগৱত কথা ক'ব নোৱাৰিম আৰু এই বুলি যিমান পাৰে কটমটকৈ খুঁটাটো ধৰি থাকিলে মানুহৰ মনত প্ৰশ্ন হ'ল যে বছৰে ইমান পণ্ডিত লোকবিলাক আহে এইবাৰনো এইজন কি পণ্ডিত লৈ আহিলে মহাৰাজে দেখিবলৈতো একো ভালেই নহয় ৮টামান ভাঁজ আকৌ তাতো বহি পেলাই ক'ব লাগিছে বোলে খুঁটাটোৱে বোলে তেওঁক যেতিয়ালৈ এৰি নিদিয়ে এতিয়া কোনকালে তেওঁক খুঁটাটোৱে এৰি দিয়ে তাতকৈ ডাঙৰ কথালকৈ খুঁটাটোৱে তেওঁক ধৰাই নাই তেওঁহে ধৰি আছে খুঁটাটো বোলে এইবোৰ জগতৰ মিছা কথা কৈ এওঁ পাল মাৰিব খুজিছে এওঁ কৃষ্ণ কথা নাজানে ক'বও নোৱাৰে আমি ইয়াৰ পৰা যোৱাই এই বুলি এজন দুজনকৈ সেই বিশাল সভা মণ্ডপ খালী হৈ গ'ল এজনো মানুহ থাকিল কোন অষ্টবক্ৰ আৰু মহাৰাজ জনকে সুধিলে যে হে গুৰুদেৱ তুমি বাৰু কিয় এনেকুৱা কথা ক'লা এই বিশাল সভা মণ্ডপ খালী হৈ গ'ল চবেই ইমান আগ্ৰহেৰে কৃষ্ণ কথা শুনিবলৈ আহিছিলে তুমি এতিয়া সকলোকে নিৰাশ কৰি পেলালা তেতিয়া ক'লে বোলে হে মহাৰাজ তুমি কিয় বহি আছা এতিয়ালৈকে বোলে মই এইটো কথা জানিবলৈ বহি আছোঁ যে তুমি কিয় মিছা কথা এটা ক'লা যে খুঁটাটোক তুমি ধৰি আছা অথচ তুমি কৈছা খুঁটাটোৱে তোমাক ধৰি থকা বুলি আৰু তোমাৰ নিচিনা এগৰাকী বেদজ্ঞ আৰু বিজ্ঞ পুৰুষে কেতিয়াও মিছা কথা ক'ব নোৱাৰা সেইকাৰণে মই ৰৈ আছোঁ তেতিয়াহ'লে বহা মই কওঁ এতিয়া কি ক'বা বোলে ভগৱত কথা ক'ম বোলে কোনো নাই যে নাথাকো মানুহ কিয় লাগে মই আচলতে যিদিনাখন তোমাৰ ৰাজসভালৈ আহিম বুলি সিদ্ধান্ত লৈছিলোঁ সিদিনাখনৰ পৰা মই নিৰ্ণয় লৈছিলোঁ যে মই তোমাৰ ৰাজসভাত গৈ ধৰ্মসভাত গৈ মই মায়াতত্ত্ব সম্পৰ্কে বিশ্লেষণ কৰিম মায়াতত্ত্ব ইয়াত যিটো কোৱা হৈছে মায়া তো মায়াতত্ত্ব বিশ্লেষণ কেনেকৈ কৰিব তেওঁ কৈছে যে
অবস্তুক দেখাৱন্ত বস্তুক আৱৰি এহিটো মোহৰ মায়া জানে নিশ্চয়। মায়াই সদায় যিটো সঁচা সেইটোক ঢাকি মিছাটোক দেখুৱায়। খুঁটাটোক মই ধৰি আছোঁ এইটো সঁচা কথা, সকলোৱে দেখিছে, কিন্তু ইয়াক মায়াৰ প্ৰভাৱেৰে কেনেকৈ মিছা কৰিব পাৰি সেই প্ৰমাণটো দিবৰ কাৰণেহে মই কথাটো কৈছোঁ যে খুঁটাটোক মই ধৰি থকা নাই, মোকহে ধৰি আছে। কিন্তু যি দেখিলোঁ তোমাৰ সভাসদবিলাক দেখোন কৃষ্ণ কথা বুজিও নাপায়, কোনো সঁহাৰিও নাই, তেওঁলোক সেইকাৰণে গুচি গ'ল। আচলতে এইবিলাক কৃষ্ণ কথা শুনা শ্ৰোতা তোমাৰ ইয়াত এজনো নাই। এইবিলাক চব ভোজ খাবলৈ আহিছে তোমাৰ। তুমি ৰজাই ধৰ্মসভা পাতিছা, ভোজৰো আয়োজন কৰিছা, মেলা পাতিছে, মানুহে বয় বস্তু কৰি কিনিব, বজাৰ কৰিব, ঘূৰিব ফুৰিব, তাৰ মাজতে এবাৰ সভাত দেখা দিব পাক মাৰি আৰু গৈ খাব আৰু ঘৰলৈ গুচি যাব। গতিকে বছৰে বছৰে যে তুমি এইখন ধৰ্মসভা পাতি আছা, এইখন মিছাতে পাতি আছা, এইবিলাকৰ একো অস্তিত্ব। ইয়াত অন্তঃকৰণে কোনে কৃষ্ণ কথা শুনিবলৈ চব গুচি গ'ল। হে প্ৰভুসকল, অষ্টবক্ৰৰ দৰে পৰম পণ্ডিতে মায়াৰ তত্ত্বক তেনেধৰণে উপস্থাপন কৰিছে যে ই সদায় মানুহক অবস্তু যিটো হয় সেইটোক নহয় বুলি দেখুৱাই আছে, নহয়টোক হয় বুলি দেখুৱাই আছে। এই শৰীৰটো মিছা, কিন্তু আমি ইয়াকে সঁচা বুলি মানো। মাটি বাৰী ঘৰ সম্পত্তি এইবিলাক চব মিছা, ইয়াকে আমি সঁচা বুলি ভাবোঁ। পৰমাত্মা আত্মতত্ত্ব জগতত পৰম সত্য বস্তু বিদ্যমান হৈছে, তাক বা কোনোদিনে দেখাই নাই, আমি অনুভৱো কৰা নাই, সঁচা বুলি মনাও নাই। সেইকাৰণে ইয়াতে কৈছে, হেন জানি হৈও নৰ কৃষ্ণত সন্মুখ, পাখৰা কিমতে যম যাতনাৰ দুখ। যমৰ যাতনা দুখ পাহৰিব নালাগে। ইয়াক প্ৰত্যক্ষভাৱে আপোনালোকে জানক, চিনক। বাপসকল, আইসকল, আপোনালোকে আমাক আমন্ত্ৰণ কৰি আনিলে ইমান দূৰৰ পৰা, আৰু আমিও আহিলোঁ। 2 নং ৰাজবাৰীৰ সমূহ বাপ বান্ধৱ আই মাতৃ সমস্তকে কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ। ভগৱানে আপোনালোকক সৰ্বতো প্ৰকাৰ মংগল সাধন কৰি ৰাখক, কল্যাণ কৰি ৰাখক। কৃষ্ণ কথাৰে আপোনালোক আপ্লুত হৈ থাকক। এই অঞ্চলৰ সমূহ পৰিয়ালতে শান্তি বিদ্যমান হওক, এইখিনি বাঞ্ছা কৰিলোঁ। আৰু আমি আমাৰ বাণীক বিৰাম দিব খুজিছোঁ। আৰু চতুৰ্ভীতি বেহি ডাকি ৰাম বোলা, যাওক যাওক বেৰি। আর ডাকি রাম রাম বোলা, যাওক